তেখেতসকলে 100% আজি এবাৰ যোৱাৰ পিছত এটা ডিচিশ্যন ল'ব কি বিজনেছটো কৰিম বুলি হয় নহয় বাৰু যিসকল অলৰেডি কৰি আছে সেইসকল কাম কৰিবই তো আহি টকা 1 ঘণ্টা সময় মই ল'ম দিবনে লাগিবই উপায় নাই হেল্ল' কাৰণ এটা কথা আছে আপোনালোককে দূৰ মই আহিছোঁ মই 4.5 ঘণ্টা ড্ৰাইভিং কৰি পেলাই আহিছোঁ হেল্ল' লগ পাম বুলি কৈ পেলাই হয় নহয় ফাৰ্ষ্ট অফ অল মই থেংকছ দিব লাগিব আমাৰ অসমৰ কিং অসমৰ লায়ন আমাৰ চবৰে মৰমৰ আমাৰ কোম্পানী GTC মিষ্টাৰ উত্তম কুমাৰ চেতিয়া ছাৰ আহিবৰ কাৰণে নেক্সট মই থেংকছ দিব লাগিব আন এজন ব্যক্তিক যিজন ব্যক্তিৰ মোৰ ভাইটি স্বৰূপ হয় আৰু তেখেতৰ লগত আমি যোৱা 10 বছৰ কাম কৰি আছোঁ আৰু আপোনালোকৰ গ্ৰেট মৰমৰ লিডাৰ মিষ্টাৰ সঞ্জয় বৰা ছাৰ আমাৰ মৰমৰ লিডাৰ আমাৰ কোম্পানীৰ ডাইনামিক লিডাৰ বহুত সোনকালে আমাৰ কোম্পানী ITC গৈ আছে মিষ্টাৰ ৰিজু বৰচাপৰ ছাৰ আন লিডাৰ তেখেতকো মই লাষ্ট 6-7 বছৰ দেখিছোঁ ব্যৱসায়ত তেখেতে ৰিয়েলি বহুত হাৰ্ড ৱৰ্কিং কাম কৰি আছে দিন ৰাতি একেকাৰ কৰি টিমক ডেভেলপ কৰিবৰ কাৰণে নিজৰ এচিভমেণ্ট পাইছে আৰু টিমকো এচিভমেণ্ট তেখেত দিয়াইছে আৰু তেখেত হৈছে মিষ্টাৰ উত্তম শইকীয়া ছাৰ আমাৰ কোম্পানীৰ NPC লগতে আমাৰ আছে লেডি NPC ৰিয়েলি ছাৰক ক'ব বিচাৰিছোঁ মই তেখেতক চাওঁতে আজি মোক মোৰ আপলাইনৰ মনত পৰিছে আৰু তেখেতে যেতিয়া কৈ আছিলে তো মোৰ আপলাইনৰ মনত পৰিছে আৰু মোৰ আপলাইনৰ নাম হৈছে মিছেছ নীলাক্ষী হাজৰিকা মেম হেল্ল' তেখেতে চেম আমি দেখিছে মিছেছ কৰুণা প্ৰভুদাই মেম বহুত বহুত ধন্যবাদ আপোনাৰ NPC এইটোৰ কাৰণে আৰু মেমক চাই পেলাই আপুনি মটিভেট হ'ব লাগে কি যদি কৰুণা মেমে পাইছে আপুনি কিয় নোৱাৰিব হয় নহয় তো নেক্সট আমাৰ মাজত আছে আমাৰ কোম্পানীৰ আন এজন লিডাৰ তেখেতে নিজে কৈছে কি অহা সপ্তাহত যদি আপুনি GTSত আহে খালি মুখেৰে যাব নাপায় হেল্ল' তো তেখেতে আপোনাক কেক আৰু চাহ খুৱাব ভাবিছে কথাই দিলে ভাবে লাগিব হেল্ল' তো তেখেত আমাৰ কোম্পানী আপকামিং ব্ৰেণ্ড নিউ NTC মিষ্টাৰ আফিফ হুছেইন ছাৰ হেল্ল' ছাৰ মই দিয়া নাপাইছিলোঁ একচুৱেলি ছাৰে ব্যৱসায়ত বিজনেছ কৰিম বুলি অহা নাছিলে ভাত খাম বুলি কৈছিল হেল্ল' RTP কিন্তু ব্যৱসায়ত সোমাই পৰিলে ছাৰ যি নহওক তো আমাৰ মাজত বহি আছে কেইবাজন RTC আমাৰ লগত এক্সপেক্টেড STC আমাৰ ZTC DTC ATC TC অকল যিমান আমাৰ ৰেংক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি আমাৰ GTS প্ৰগ্ৰাম GTS মানে ছাৰে বুলি ক'লে গেট ইউৰ ছাকচেছ এই বিজনেছটো আমি কিয় কৰিব লাগে এই বিজনেছটো কি আছে তাৰ ওপৰত আমি ডিছকাছ কৰিম কিন্তু প্ৰথমটো মোৰ প্ৰশ্ন হৈছে আমি ভালে আছোঁ নে বেয়া আছোঁ ভালে আছোঁ আমি ভালে আছোঁ এই ভালে আছেতো আপুনি মোক কৈছে কিন্তু এবাৰ নিজক শুনিছে ভাল আছে বেয়া আছে এবাৰ আপুনি নিজক শুনি চাওক কি তই ভাল আছনে নাই আপোনাৰ উত্তৰ আহিব নাই হেল্ল' এটা আহিব ইয়ালৈ অহাৰ আগতে ঘৰত কাজিয়া লাগি আহিছে কাৰণটো কি পইচা কাৰণটো কি আছে মানি আজিৰ দিনত মানুহৰ মুখত যদি হাঁহি আছে এটা কথা গম পাব কি তাৰ জেবত মাল আছে হেল্ল' আৰু যাৰ মুখত হাঁহি নাই তাৰ জেবত মাল কমতি আছে গম পাইছা মই ক'ব বিচাৰিছোঁ কি বৰ্তমান যুগটো যদি আমাৰ এটা কথা আমাৰ লগত জড়িত আছে যদি আমাৰ ইনকম নাই তো লাইফত টেনশ্যন বেছি আছে হয় না কওক তো মাই ডিয়াৰ ফ্ৰেণ্ডছ এই বিজনেছটোত মই কিয় আহিম কেনেকৈ আহিম কি কৰিব লাগে অলপ কম মই এই ব্যৱসায়ত অহাৰ আগতে মই মোৰ স্কুলিং কৰিলোঁ মই KB লখৰাত পঢ়িছোঁ তেজপুৰত KB 12 বছৰ পঢ়িলোঁ 3 বছৰ গুৱাহাটী গ'লোঁ তাত BBA মেনেজমেণ্ট কৰিলোঁ তাৰপিছত গম পালোঁ কি BBA পঢ়ি লাভ নাই খালি বৰবাদ হ'ব লাগিব আৰু মই কি কৰিলোঁ MBA কৰিলোঁ এটা কথা আছিলে কি এটা কথা গম পাইছিলোঁ যদি মই MBA কৰোঁ ভাল চাকৰি পাব পাৰোঁ কিজানি আৰু সেই কাৰণে MBA কৰিলোঁ কিন্তু MBA কৰাৰ লগে এটা বস্তু মোৰ দিমাগত ক্লিক কৰিলে কি মনোজ তই যোনটো কামৰ কাৰণে পঢ়া শুনা কৰি আছিলি সেই কামটোৰ নাম চাকৰি কাম নাম কি হৈছে চাকৰি যদি তই চাকৰিটো পায়ো যাওঁ তোৰ জীৱনত কি হ'ব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ এটা কথা মনত ৰাখিব আজিৰ পৰা যিকোনো কাম কৰাৰ আগতে সেই কামৰ পৰিণামটো কি হ'ব এবাৰ চাব লাগে আমি নাচাওঁ কিন্তু আমি নাচাওঁ যদি মাটি টকা কিনিব গৈছে আপুনি সেই মাটিটো কিনিলে ভৱিষ্যত দাম পাব নেপাব চাব লাগে নালাগে লাগে এনিথিং কিন্তু আমি তেনেকৈ ভাবিলোঁ যদি মই কিবা চাকৰি এটা পাই যাওঁ মোৰ জীৱনত কি হ'ব পাৰে তো মই দেখিলোঁ যদি মই চাকৰি এটা পাই যাওঁ মাহত মই 50,000 টকা পাম মাহত মই 60,000 টকা পাম মাহত মই 80,000 টকা পাম কিন্তু তাতকৈ বেছি মোৰ দেউতাই পাই আছে এইটো আজি 10 বছৰৰ কথা আজিৰ পৰা 10 বছৰ আগতে মোৰ দেউতা জীয়াই থাকোঁতে তেখেতে প্ৰায় 84,000 দৰমহা পাইছিলে 84,000 দৰমহা পোৱাৰ পিছতো এজন ল'ৰা দুজন ছোৱালী ঘৰত টকা নাথাকিছিল হেল্ল'
তো মই যদি গম পালো যদি মই চাকৰি কৰোঁ তো মোৰ অৱস্থা এনেকা হ'ব ঘৰত চলি আছে 30 বছৰ চাকৰি কৰাৰ কালত 15 years থাকিলে ভাড়া ঘৰত কেই বছৰ 15 বছৰ থাকিলে আমি ভাড়া ঘৰত তাৰ পিছত মাটি টুকুৰা কিনিলে এটা ঘৰো বনালে যেনে জিনক তো ভাবিলো তো আলটিমেটলি তেখেতে জীৱনত কৰিলে কি স্যাক্ৰিফাইস কি কৰিলে কেনে স্যাক্ৰিফাইস কিয় কাৰণে স্যাক্ৰিফাইস কৰিলে নিজৰ কাৰণে নহয় নিজৰ ল'ৰা ছোৱালীৰ কাৰণে হেল্ল' তো মাই ডিয়াৰ ফ্ৰেণ্ডছ মই কি ক'ব বিচাৰিছো এই জীৱনটো বাৰবাৰ আহিলে এবাৰ আহিব কেইবাৰ আহিব এবাৰ আহিব তো এই জীৱনতে আমি নিজৰ জীৱনটো গঢ়িব লাগিব আৰু আমাৰ লগত জীৱন জড়িত আছে হেনে জীৱনটো বনাব লাগিব এই গোটেইখিনি কাম কৰিব যাওঁতে আপোনাক এটাই বস্তু দৰকাৰ আছে বৰ্তমান সময়ত সেইটো হৈছে টকা কি হৈছে অজস্ৰ টকা লাগে কওক টকা লাগে বুলি ক'লে আমি যিকোনো কামটো কৰিব নোৱাৰো ন পাই নি কচোন কিন্তু এটা কথা ক'ব বিচাৰিছো কি আমাৰ মাজত এটা ভাল ৰাস্তা আছে যোনটো ৰাস্তাৰ মাধ্যমেৰে আমি যদি বিচাৰো বহুত কম সময়ত বহুত টকা কমাব পৰা যায় হেল্ল' ৰাস্তাৰ নাম কি হৈছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আৰু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি বুলি কোৱাৰ লগে লগে এটাই কোম্পানী আছে যিটো এমআই লাইফষ্টাইল হেল্ল' কৰিব লাগে বহুতখিনি চালে চালো কিন্তু উপায়টো নাই কিন্তু সেই সময়ত এজন ব্যক্তিক মই পালো তেখেতে মোক ক'লে কি বেটা अगर तुमको कुछ बनना है सपना पूरा करना है तो एक रास्ता है उसका नाम है एमआई लाइफस्टाइल प्राय 1 घंटा তেখেতে মোক বুজালে আৰু 1 ঘন্টা বুজাত মই বুজিলো কি এই কামটো কৰিব লাগে আৰু তেখেত হৈছে আমাৰ সবৰে মহাগুৰু আমাৰ কোম্পানীৰ সৃজনশীল নায়াৰ স্যাৰ তো তেখেতৰ গাইডেন্সত কাম কৰি আজি এটা পালো তো মাই ডিয়াৰ ফ্ৰেণ্ডছ মোক এটা ক'ব যোৱা 2 ঘণ্টাৰ প্ৰগ্ৰাম শুনি আছে যিসকল প্ৰথমবাৰ মিটিঙত আহিছে আপোনাক কি লাগে এই কামটো কৰিব লাগে নে লাগে কওক এই কামটো কৰিব লাগে নে লাগে কওক লাগে নে লাগে ঠিক আছে মই অলপ আপোনাক বুজাব বিচাৰিছো মই মাজতে এটা বস্তু চালো 2000 চনৰ পৰা 2010 লৈকে কেই বছৰ 10 বছৰ এই যোৱা 10 বছৰ এটা ৰিপৰ্ট চাইছিলো মই এই 10 বছৰৰ ভিতৰত প্ৰায় আমাৰ ইণ্ডিয়াৰ মানুহৰ যিটো হেল্থ কণ্ডিশ্যন আছিলে 30% মানুহৰ হেল্থ কণ্ডিশ্যন বেয়া আছিল কিয় আছিলে 30% কেই বছৰ ভিতৰত 10 বছৰ কিন্তু লাহে লাহে যেতিয়া 2010 পৰা 2020 মাজত প্ৰায় আপোনাৰ 50% মানুহৰ হেল্থ কণ্ডিশ্যন বেয়া হ'ল বাইছে নে কমিছে হেল্ল' বাইছে নে কমিছে বাইছে হেল্থ ইছ্যু ইন ইণ্ডিয়া ঠিক আছে তো মই এটা বস্তু চালো কিয় কাৰণে কথাটো হ'ল মই অকল সাৰ্ভে কৰা কথা ঠিক আছে তো সাৰ্ভেত দেখিলে কি 2000 চনৰ পৰা লৈ পেলাই 2020 পৰা লৈ পেলাই 2023 এই 3 বছৰ টোটেল হ'ল 70% হেল্থ ইছ্যু হেল্ল' মানে আপোনালোকে আজি দিনত যদি ভালকে চাই আমাৰ ইণ্ডিয়াত 70% মানুহৰ গাত বেমাৰ আছে আছে নাই মোক কওক ইয়াত থকা 90% মানুহৰ বেমাৰ আছে ইনক্লুড মই আছো ইয়াত হেল্ল' আছো নাই কওক সৰু কিবা বেমাৰটো আছে আমাৰ এই বেমাৰ হোৱা কাৰণটো কি এটা মোক কথা কওক এই যদি 70% বাঢ়ি গ'ল 50% বাঢ়ি গ'ল এটা ভাল কথা নে বেয়া কথা ভাল নে বেয়া ইয়াৰ পিছত কাৰণটো কি যেতিয়া সাৰ্ভে কৰিলে তেতিয়া গম পোৱা গ'ল কি 2010 চনৰ পৰা লৈ পেলাই 2010 চনলৈকে তেতিয়া আমাৰ 2000 পৰা 2010 চনলৈকে তেতিয়া আমাৰ ইণ্ডিয়াৰ মানুহৰ যিটো লাইবিলিটি টু লোন হেতু আছিল 25% হেল্ল' কি আছিল লোন কিমান মানুহৰ 25% আছিল ঠিক আছে দেখিলে আমাৰ সাৰ্ভে কৰা গ'ল 2010 পৰা 2020 লৈকে এটো বাঢ়ি পেলা হ'ল 60% কি বুজিলে আগতে মানুহৰ স্বাস্থ্য ভাল আছিল মানুহৰ ধাৰ নাছিলে হেল্ল' মানুহৰ ধাৰ বাঢ়ি গ'ল মানুহৰ চিন্তা বাঢ়ি গ'ল মানুহৰ চিন্তা বাঢ়ি গ'ল মানুহৰ প্ৰেছাৰ বাঢ়ি গ'ল মানুহৰ প্ৰেছাৰ বাঢ়ি গ'ল হাৰ্টৰ বেমাৰ বাঢ়ি গ'ল মানুহৰ বিভিন্ন বেমাৰ ওলাই গ'ল চাব গ'লে যদি ভালকে চাই যিমানে মানুহৰ ধাৰ বাঢ়িছে মানুহৰ বেমাৰ লাহে লাহে বাঢ়ি গৈছে ভালকে চাব গ'লে এতিয়া 2020 পৰা লৈ পেলাই 2023 লৈকে প্ৰায় 70% মানুহৰ লাইবিলিটিছ আছে হেল্ল' এজন মানুহ ইয়াত ভোকত খাই কৈ দিয়ক যাৰ এটকাও ধাৰ নাই কাকো দিবলগীয়া নাই হেল্ল' যোনে কাম কৰি আছে কাকো দিবলগীয়া নাই ন বন্ধন বেংক ন আৰজিএম বেংক
নো ষ্টেট বেংক হেল্ল' এজনে আছে বাকী আৰু কোনোবা আছে হেল্ল' চবৰে ক'ৰবাত দিবলগীয়া অলপ আছে নাই মোক কওক দিবলগীয়া নাই ভাল কথা ঘৰত বহি থাকক হেল্ল' দিবলগীয়া যদি আছে যদি মই কি ক'ব বিচাৰিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ এই ৰিপৰ্টটো কি বুজাইছে আপোনাক মানে ইণ্ডিয়াত যিমানে মানুহৰ টেনচন বাঢ়ি পেলাই গৈ আছে আৰু টেনচন বঢ়াৰ কাৰণটো কি আছে যোৱা 10 বছৰ আগত 20 বছৰ আগত মানুহৰ গাড়ী নহলেও চলিছিলে এতিয়া মানুহৰ গাড়ী নহলে ঘৰৰ ওলাবই নোৱাৰে মানে মানুহে নিজক কি কৰিছে চেঞ্জ কৰিব গৈছে আৰু চেঞ্জ কৰিব যাওঁতে টকাৰ প্ৰয়োজন হৈছে আমি নলগা বস্তু কিনিবৰ কাৰণে গৈছো তো মই কি ক'ব বিচাৰিছো তো চাব গ'লে যোৱা 20 বছৰত ইণ্ডিয়াত দুটা বস্তু মানুহৰ বেয়া হৈছে এটা হৈছে হেল্থ আনটো হৈছে ৱেলথ হেল্ল' হৈছে নাই মোক এটা মানুহে যদি হেল্থ ভাল কৰিব যায় তো মাৰ টেনচন ল'ব নালাগিব আৰু টেনচন ল'ব নগ'লে কাম কৰিব নালাগিব হেল্ল' আৰু যদি কাম কৰিব নাযায় পইচা নাহিব পইচা নাহিলে আকৌ ঘূৰি পাকি একেটাই হ'ব হয় না কচোন তো চাব কি কৰিম এনেকা এটা মোক ৰাস্তা কওক যোনটো ৰাস্তাত কাম কৰিলে দুটাই বস্তু বেলেঞ্চ কৰিব পৰা যায় হেল্ল' ৰাস্তাৰ নাম হৈছে এমআই লাইফষ্টাইল য'ত আপুনি কাম কৰিলে আপুনি বিচাৰিলেও নিবিচাৰিলেও আপোনাৰ হেল্থ এণ্ড আপোনাৰ ৱেলথ পাৰফেক্ট হোৱাৰ চান্স আছে নে মোক কওক কিয় কাৰণে আছে যিসকল মানুহে এই ব্যৱসায়ত জড়িত হৈ আছে এইসকল মানুহে নিবিচাৰিলেও বিচাৰিলেও আমাৰ প্ৰডাক্ট খাবই লাগিব হেল্ল' ভাইছে নাই আপোনালোকক যেতিয়া প্ৰডাক্ট আপুনি খাব ফেমিলিক খুৱাব নোখোৱাব চাব গ'লে আপুনি আমাৰ প্ৰডাক্ট ইউজ কৰাৰ লগে লগে আপোনাৰ স্বাস্থ্য ভাল হৈছে বেয়া হৈছে কওক যেতিয়া আপুনি ব্যৱসায় সোমাই পেলাই ব্যৱসায় কৰিব যাব আপোনাৰ সপ্তাহে পইচা আহিব আৰম্ভ হ'ব আপোনাৰ কি ভাল হ'ব ৱেলথ তো তাৰ মানে কি ক'ব বিচাৰিছোঁ আল্টিমেটলি চাব যায় বেলেগত বাদ দিয়ক আপোনাক যদি দুটা বস্তু ভাল লাগে আহি থকা সময়ত হেল্থ এণ্ড ৱেলথ তো আপোনাৰ লগত ৰাস্তা আছে এমআই লাইফষ্টাইল য'ত আপুনি 5টা বছৰ কাম কৰিলে আপোনাৰ হোল লাইফ ফিজিকেলি এণ্ড ফাইনেন্সিয়েলি আপুনি ষ্ট্ৰং হ'ব পাৰিব কৰিব লাগে নালাগে মাই ডিয়াৰ ফ্ৰেণ্ডছ আৰু এটা বস্তু দেখা পাইছোঁ আপোনাক মই চবেই গম পায় এটা বস্তু মোক বুজিব দেই যদি আমি পঢ়া শুনা কৰিলো আমি ল'ৰা ছোৱালীক কি বুলি কওঁ ভালকে পঢ় এটা চাকৰি কৰ ভালকে পঢ় কিবা এটা মানুহ বন মাই ডিয়াৰ ফ্ৰেণ্ডছ আমাৰ লগত দুটা ৰাস্তা আছে এটা ৰাস্তা আছে জব এটা আছে বিজনেছ আছে নাই মোক কওক এই জব আৰু বিজনেছ দুটা ৰাস্তা কাম কৰাৰ এতিয়া মোক এটা কওক যদি আমি কিবা এটা জব কৰোঁ আমি মাহত পাম সাপোজ 70,000 স্যালারি ভাল ছেলে বেয়া স্যালারি গুড নে বেড ইনকাম ভাল ইনকাম যদি বিজনেস স্টার্ট কৰিব যাও দোকান খুলি কিবা কৰো মাহত মই পাও 70,000 ভাল নে বেয়া ভাল ইনকাম কিন্তু মই কম এই ইনকামটা খাই পেলালি ইয়াক কোৱা যায় মিডল ক্লাস ট্র্যাপ হেল্ল' তো জাল হয় কি হয় 17 বছৰ পঢ়াৰ পিছত আপুনি কিবা চাকৰি এটা পাই গ'ল আপুনি মাহত 70,000 দৰমহা ফিক্স কৰিলে 80 দৰমহা ফিক্স কৰিলে কিন্তু হ'ল কি আপোনাৰ আপুনি এই টকাটো পোৱাৰ লগে লগে প্ৰথমটো আপোনাৰ দিব লাগিব বেংকত সেইটো হৈছে কাৰ লোন গাড়ীটো ল'বই কিমান টকা ইমান দিব মিনিমাম 10,000 টকা কেই বছৰ কাৰণে 5 বছৰ কাৰণে হেল্ল' ফিক্স হৈ গ'ল নেক্সট কি আছে হোম লোন যদি ভাড়া ঘৰ আছে ৰেন্ট যদি ঘৰ কিনিছে হোম লোন কিমান টকা দিব লাগিব মিনিমাম 10 হেল্ল' মিনিমাম কৈছিল মই 3 নম্বৰটো হৈছে এডুকেশ্যন বিয়াটো পাতিবই জন্ম দিব দুটা তিনিটা হেল্ল' দিব হেল্ল' কিমান লাগিব মিনিমাম 10,000 টকা হেল্ল' ঘৰত খাব নাখাব খাব লাগিব তাত কিমান গ'ল আপোনাৰ 10 লাগিব আকৌ নিজৰ খৰচা আছে নাই নমতা আলহী ঘৰত খাবলৈ আহি যায় হেল্ল' নমতা পেহা ঘৰত পেহিব আহি যায় আহে নাই কওক খৰচা আছে নাই তাত কিমান গ'ল আপোনাৰ 10 1 2 3 4 5 6 কিমান গ'ল আপোনাৰ 50 টকা গ'ল হেল্ল' ওলাই যাওক আৰু এটা খৰচা আমাৰ বেলেগকে থাকিবই এইটো হৈছে এক্সট্ৰা খৰচা যোনটো হিচাপ নাই কাৰোবাৰ বিয়া হ'ল কাৰোবাৰ বাৰ্থডে হ'ল চাব গ'লে এইটো গ'ল 10 চাব গ'লে পাইছিলে কিমান আপুনি 70 গ'ল কিমান 60 হেল্ল' থাকিল কিমান 10 টো ক'লে গমে পোৱা নাযায় এতিয়া এইখিনি দায়িত্ব মাৰোঁতে সেই মানুহটোৱে গোটেই জীৱনৰ 40টা বছৰ খেলাই দিয়ে খুচি নাই পূজা মোক ক'ত খুচিলে দেই নিজৰ জালত নিজেই খুচি থাকে এতিয়া বহুতে কয় কি ছাৰ আমাৰ বিজনেছটো বেয়া বোলে মানুহ দিব লাগে বোলে হেল্ল'
এইফালে এটা সেইফালে এটা এইটো চেম বিজনেছ ইয়াত চেম বনাই দিছে নাই বনা চেম এইটো চেম নহয় নেকি হা পলি চেম স্কুলৰ চেম ভাড়া ঘৰৰ চেম হোম লোন চেম নহয় কচোন তো চাব গ'লে এনেকা মানুহবিলাক ফচি আছো য'ত আমি এইখিনি কাম কৰোঁতে গোটেই জীৱনটোৱে খেলাই দিওঁ হেল্ল' গম পাইছে এইটো যদি আপুনি বিচাৰিছে কি এনেকাই ফচি থাকিব বিচাৰিছে তো ফচি থাকক বেলেগ কাম কৰিব দৰকাৰ নাই ভাবিছে কি ইয়াৰ পৰা ওলাব লাগে কি কৰিব লাগিব আপুনি আপোনাৰ ৭০,০০০ টকাটো আপুনি ৭ লাখ টকা মাহ বনাব লাগে আপোনাৰ ৭০,০০০ মাহ ৭ লাখ টকা বনাব লাগিব হেল্ল' লাগিব মোক লাগিব যদি আপোনাৰ ৭০,০০০ টকাটো যদি আপোনাৰ ৮০,০০০ টকা ইনকামটো মাহত ৮,৪০,০০০ হ'ব পাৰে তো আপোনাক কোনো জাল ফচাব নোৱাৰে আপুনি যি ইচ্ছা কৰিব পাৰে কৰিব লাগে নাই মোক মাই ডিয়াৰ ফ্ৰেণ্ডছ যদি আপুনি এমআই বিজনেছ কৰে আপোনাৰ প্ৰত্যেক সপ্তাহত যদি ইনকাম আহে সপ্তাহ যদি আপোনাৰ ১০,০০০ টকা আহে মাহত ৪০,০০০ টকা আহিব সপ্তাহ যদি ৫০,০০০ মাহত ২ লাখ টকা আহিব সপ্তাহ যদি ১ লাখ টকা আহে মাহত ৪ লাখ টকা আহিব সপ্তাহ ২ লাখ মাহত ৮,৪০,০০০ টকা আহিব কিন্তু এটা কথা আছে ইয়াত আপুনি মোটামুটি ৩৫ বছৰ কাম কৰিব লাগিব ইয়াত মাত্ৰ ৫টা বছৰ কাম কৰিব কৰিব লাগে মই এটা বস্তু মানুহক বুজা বিচাৰ সদায় কি জানে ভালকে বুজিব আপোনালোকে এতিয়া যদি এটা সিম্পল মই টেনচন দিও যদি এজন মানুহে মাহত যদি ৫০,০০০ দৰমহা পায় সেই মানুহজনে যদি কমসে কম ১২ মাহ কাম কৰে কিমান টকা হ'ব প্ৰায় ৬ লাখ টকা হ'ব নহ'ব কম হ'ব নহ'ব ১০ বছৰ কাম কৰে কিমান হ'ব ৬০ লাখ হ'ব 30 ইয়াৰ্স কাম কৰিলে ১,৮০,০০,০০০ ৩৫ বছৰ কাম কৰিলে প্ৰায় ২,১০ লাখ টকা মানে এজন মানুহে যদি ৫০,০০০ টকা মাহত কমায় তো তেখেতে ৩৫ বছৰ কাম কৰিব লাগিব কিহৰ কাৰণে ২ কোটি টকা কমাবৰ কাৰণে হেল্ল' ৩৫ বছৰ কাম কৰোঁতে বেচাৰ প্ৰেছাৰো হৈ যাব চুগাৰো হৈ যাব পেৰাছো হৈ যাব পাইপছো হৈ যাব নহ'ব নি কচোন বেচে গোটেই জীৱনটো তেখেতে খেলাই দিব হেল্ল' থাকিলনো কি দায়িত্ব পালনে কৰিলে এগুলো কৰিবতো নোৱাৰিলে হয় না কচোন যদি মই আপোনাক কওঁ ৩৫ বছৰ কাম কৰি পেলাই ২ কোটি টকা কমোৱাটো ভাল নে ৫টা বছৰ কাম কৰি ২ কোটি টকা ভাল কওক যদি আপুনি এমআই বিজনেছ ৫টা বছৰ কৰে ইয়াতকে বেছি টকা আপুনি কমাব পাৰে আপুনি আপোনাৰ জীৱনৰ পৰা ৩০টা বছৰ কমাব পাৰিব ইয়াৰ লাইভ এক্সাম্পল ইয়াত বহুত লিডাৰ বহি আছে ইনক্লুডিং মই নিজকে বিচাৰিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ প্ৰথমবাৰ কোম্পানী যেতিয়া সোমাইছিলোঁ মোক কৈছিলে এই কোম্পানী কাম কৰিলে প্ৰত্যেক সপ্তাহত পইচা পায় মই প্ৰথম বিশ্বাস কৰা নাছিলোঁ যে চিষ্টেমতে কাম কৰি গ'লো সপ্তাহতে পইচা আহিব আৰম্ভ হ'ল ১,০০০ ২,০০০ ৪,০০০ ১০,০০০ আল্টিমেটলি কাম কৰিলে পইচা আহিব মই গম পালোঁ এই সংসাৰত উইদাউট ৱৰ্ক উইদাউট এনি কাম মানে পইচা কমাব পাৰে নেকি নোৱাৰে কামটো কৰিব লাগিব যে কাম কৰোঁতে ২ লাখ ১০ আহিব আৰম্ভ হ'ল মোৰ ভাল হ'লে বেয়া হ'ব ব্যৱসায়ত আহোঁতে মোৰ ইনকাম আছিলে 0 ডিগ্ৰী আছিলে MBA কিন্তু ইনকাম আছিলে 0 মাত্ৰ ৮,০০০ টকা দি পেলাই ব্যৱসায় আৰম্ভ কৰিছিলোঁ হেল্ল' কৈছিলোঁ মই মাত্ৰ ৮,০০০ টকা দি পেলাই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ আৰু ৮,০০০ টকা দি ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে আজি এই বিজনেছ যদি মই কওঁ টোটেল ইনকাম প্ৰায় ২,৬০,০০,০০০ টকা মই ইয়াৰ পৰা উপাৰ্জন কৰিছিলোঁ এটা মোক কওক ব্যৱসায়ত অহা মোৰ 10 বছৰ হৈ গ'ল কেইবছৰ হৈ গ'ল 10 ইয়াৰ্ছ 2 বছৰ কৰোণা খালে কৰোণা চিনি পায় আমাৰ এই কৰোণা মেম নহয় দে হেল্ল' এই কৰোণা দে হেল্ল' এবছৰ মই নিজে খালে গম পায় আপোনালোকে বহুত নিজে খাই থাকে চিনিয়ৰে ফোন কৰে ক'ত আছা আছো ঘৰতে কিন্তু আছো বাহিৰত বুলি কৈ দিয়ে ইয়াক নিজে খোৱা বুলি কয় হেল্ল' গম পায়নে আমাৰ তেজপুৰ তেজ খোৱা বুলি কয় গম পাইছে না নিজে খাওয়াটো গ'ল 3 বছৰটো আমি বৰবাদ গ'ল কাম কেইবছৰ কৰিলে 7 বছৰ 7 ইয়াৰ্ছ কাম কৰি পেলাই কিমান টকা তোমাৰ 2,60,00,000 টকা ডিভাইডেড বাই 7 মাৰি দিয়ক হেল্ল' প্ৰায় 37 লাখ পাৰ মান্থ ইনকাম ডিভাইড বাই 12 মাৰি দিয়ক প্ৰায় 3 লাখ টকা মাহত ইনকাম কৰি আছে এভাৰেজ হেল্ল' মোক কওক 3 লাখ টকা ইনকাম দিয়া চাকৰি কিবা আছে নেকি এজনে পায় আমাৰ অসমৰ মিনিষ্টাৰ আমাৰ CM ছাৰে পায় কি হেল্ল' বাকীবিলাকে নাপায় হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ এইটো আৰম্ভণি হৈছে আৰু আহিব মোক
আহিব নাহিব কওক আজি মোৰ এজ 36 কম 37 ৰানিং মোৰ জীৱনৰ প্ৰায় মই 30 ইয়াৰ্ছ বছৰ নাই বছৰ মোক কওক কৰিব লাগে সেইকাৰণে কৈ গৈছে যদি আপোনাক কম সময়ত ভাল টকা লাগে ট্ৰিলিয়ন টকা লাগে তো আপোনাৰ ওচৰত ভাল ৰাস্তা আছে এমআই লাইফষ্টাইল কৰিব পাৰিব কৰিব লাগে নালাগে ঠিক আছে এটা মোক এটা ক'ব দেই মই যেতিয়া ক'ৰবাত যাওঁ দোকান দেখোঁ গেলামাল দোকান হাৰ্ডৱেৰ দোকান ৱাইন শ্বপ দেখোঁ ৱৰ্কশ্বপ দেখোঁ মোক এটা বস্তু ভাবোঁ দে মই এই যিবিলাক দোকানী যাৰ গেলামাল আছে সেই মানুহজন এটা দোকান খুলিব আহে নাই দোকানলৈ আহে নাহে আহি প্ৰথম কামটো কি কৰে চাটাৰ অপেন কৰে নেক্সট কি কৰে দোকানখন তাৰপিছত ধূপ জ্বলাই কি কৰে প্ৰাৰ্থনা কৰে কি প্ৰাৰ্থনা কৰে কওকচোন মোক আপুনি হে প্ৰভু অলপ আলুবিলাক বেছিকৈ আহক হেল্ল' দালি সোনকালে শেষ হওক তেলটো সোনকালে শেষ হওক বেছিকৈ বিক্ৰী হওক হেল্ল' বেলেগত লাগিলে যি হওক কিন্তু মোৰ বিক্ৰী হওক হেল্ল' প্ৰাৰ্থনা কৰে নকৰে যি ন ভালে প্ৰাৰ্থনা কৰে আৰু যাৰ কাপোৰ দোকান আছে সি কি প্ৰাৰ্থনা কৰে হে প্ৰভু সোনকালে বিহুটো আহি যাওক সোনকালে ঈদ আহি যাওক সোনকালে পূজা আহি যাওক হেল্ল' সোনকালে কাপোৰ ফালি যাওক হেল্ল' কাপোৰ দোকানী প্ৰাৰ্থনা আৰু যাৰ ৱৰ্কশ্বপ আছে হে প্ৰভু গাড়ীবিলাক সোনকালে বেয়া হওক ৰাস্তাবিলাক পদূলিবিলাক ভাঙি যাওক গাড়ী খুন্দা খাওক হেল্ল' চাওক এজন মানুহে নিজৰ ধান্দাৰ কাৰণে বেলেগৰ বেয়াটো ভাবি আছে হেল্ল' ভাবিছোঁ নাই মই কওক মই যোৱা বছৰ গৈছিলোঁ গোৱাত মই গোৱাত দেখিলোঁ বহুত দোকান দেখিছোঁ হেল্ল' প্ৰডাক্টটো কি জানে কফিন চিনি পায় কফিন বুলি কয় এই কি জাতি কয় খ্ৰীষ্টান মানুহবিলাকে যেতিয়া মৰে কি কৰে সিহঁতক ডাঙৰ বাকচ থাকে কফিন বুলি কয় নহয় তাৰ দোকান আছিলে সি কি প্ৰাৰ্থনা কৰে ভাবকচোন হে প্ৰভু মানুহ কম মৰিছে অলপ বেছিকৈ মৰিলে ভাল হ'ব নেকি এই মাহত অলপমান কোনোবা কথা খাম বেছিকৈ মৰম আজি 10টা মৰিলে চলিব দিয়ক হেল্ল' মানুহে নিজৰ বেপাৰৰ কাৰণে বেলেগক মাৰি আছে হেল্ল' তাতকৈ সাংঘাতিক ৱাইন শ্বপ হেল্ল' হে প্ৰভু মালটো বেছি বিকিলে ভাল হ'ব মানুহবিলাকে মাল কম খাই আছে যোৱাকালি কৰে হেল্ল' ভাবক মানুহবিলাকে নিজৰ ধান্দাৰ কাৰণে বেলেগৰ বেয়াটো বিচাৰি আছে চবতকৈ খেচৰাটো মেডিকেল ডক্টৰৰ মালিক হেল্ল' মানুহবিলাক কম বেমাৰ হৈছে কিয় বেমাৰ কম হৈছে বেছি বেমাৰ হ'ব লাগে প্ৰাৰ্থনা কৰি আছে আৰু চবতকৈ বদমাছ হৈছে বেংকবিলাক হেল্ল' হে প্ৰভু মানুহবিলাকৰ ধাৰবিলাক বঢ়াই দিয়ক মানুহবিলাকৰ ধাৰ লাগি যাওক মানুহবিলাকৰ লোন লওক হেল্ল' যাতে লোনত মানুহ পুত খাই যাওক হেল্ল' কিন্তু ওৱান এণ্ড অনলি এটাই ব্যৱসায় আছে য'ত আমি আছো প্ৰাৰ্থনা কৰোঁ হে প্ৰভু মানুহবিলাকে আমাৰ প্ৰডাক্ট খাই স্বাস্থ্য ভাল হৈ যাওক আমাৰ প্ৰডাক্ট খাই মানুহৰ নকৰে তো আপোনাক ভগৱানে মৰিলেও শান্তি নিদিব হেল্ল' কৰিব লাগিব কৰিব লাগে মাইক কৰিব লাগে নালাগে এটা বস্তু বুজিলো মই ব্যৱসায় অহাৰ পিছত কি এই বিজনেছটো যদি মই কৰোঁ যদি মই বেলেগ কাম কৰা হ'লে যোৱা 10 বছৰ মই যদি চাকৰি কৰা হ'লে এটা বস্তু হ'লহেঁতেন মোৰ জীৱনটো চলিলেহেঁতেন খালি মোৰ ঘৰখন চলিলেহেঁতেন বেলেগত আমি কৰিব নোৱাৰিলেহেঁতেন কিন্তু বিজনেছটো কৰাৰ কাৰণে যোৱা 10টা বছৰত যিসকল ব্যক্তি আমাৰ লগত জড়িত হৈছে আজি মই লাভৱান হৈছোঁ আজি সিহঁতেও লাভৱান হৈছে অলপ দিন আগত ৰিজু ছাৰে কেইটামান কথা ক'লে তাৰ পিছতে বহুত মানুহ এনেকৈ আছে যিবিলাক মানুহ শুনে আৰু ওলাই দিয়ে কি জানে মানে সন্তুষ্ট নহয় যেনেকৈ এবাৰ কি হ'ল এখন ৰাজ্যত এজন ৰজাই পানিছমেণ্ট দিলে মানুহ এটাক পানিছমেণ্ট কি দিলে জানে তেখেতক ক'লে তোমাক আমি এটা পানিছমেণ্ট দিম পানিছমেণ্ট এইটো হৈছে কি তুমি 100টা পিঁয়াজ খাব লাগিব বা 100টা চাবুক খাব লাগিব হেল্ল' 100টা পিঁয়াজ নহ'লে 100টা চাবুক আপুনি কি চইচ কৰিব পিঁয়াজ
বহুত ইজি হেল্ল' হয় নহয় কওক এতিয়া এইফালে চাবুক ৰেডি আছে পিটিবৰ কাৰণে এইফালে পিঁয়াজ ৰেডি খাবৰ কাৰণে সি পিঁয়াজ খাব গ'ল এটা পিঁয়াজ খাল ঠিকে আছে দুটা পিঁয়াজ খালে ভালে আছে 3 নম্বৰ হাত তিতা গেয়া লাগি গ'ল না না মই চাবুক খাম বোলে হেল্ল' আকৌ এইফালে আহিলে এটা চাবুক খালে দুটা খাল না না মই পিঁয়াজ খাম বোলে হেল্ল' আকৌ পিঁয়াজ খাব গ'ল আকৌ চাবুক খাব গ'ল পিঁয়াজ চাবুক মতে এখন পিঁয়াজো খালে যাতে এনেকা অৱস্থা আপোনাৰ নহওক হেল্ল' এবাৰ সেইফালে যাব এবাৰ এমএলএ কৰিব আহিব হেল্ল' এটা জেগাত কাম কৰক ভালকে কাম কৰক মন দি কাম কৰক আপোনাক এনপিসি বাবুক ৰখাব নোৱাৰে কৰিব লাগে লাগে মাই ডিয়াৰ ফ্ৰেণ্ডছ এটা বস্তু বুজিব আজিৰ দিনত এনেকা লাগে কি সাকসেস বা এচিভমেন্ট বোলা বস্তু ইজি কিন্তু মোক ইজি নেকি কওক মোক এটা কওকচোন যোনটো ল'ৰা ছোৱালীয়ে 99% মাৰ্কস আনিব বিচাৰে তাৰ বেছি টেনচন তে যোনটো খালি পাছ হ'ব বিচাৰে তাৰ বেছি টেনচন হা হেল্ল' যাখন পাছ হ'ব মতলব আছে লিখি মাৰো পাছ হ'লেও ভাল নহ'লে নহ'ব হেল্ল' তেনেকুৱা অৱস্থা আমাৰ চলি আছে হেল্ল' যিবিলাক মানুহে হসাকে ভাবিছে না কিবা এটা কৰিব লাগিব কি টেনচন ল'ব হি এমআই বিজনেছ কৰিব হেল্ল' যি ভাবিছে না ঘৰ চলিব কি এমআই কৰিব ঘৰ বহি থাকক গম পাইছে মাই ডিয়াৰ ফ্ৰেণ্ডছ মই কি ক'ব বিচাৰিছোঁ বৰ্তমান যুগত যদি আপুনি ভালকে চালিজাৰি চাই ঢেৰ কাম কৰি আছে পইচা কাৰণে ঢেৰ কাম কৰি আছে কিন্তু বাকী যিমান কাম আছে সব কামত কষ্ট আছে কিন্তু গ্যাৰেণ্টি নাই গ্যাৰেণ্টি আছে নেকি মোক কওক গ্যাৰেণ্টি নাই কিন্তু এমআই ব্যৱসায়ত এটা বস্তু গ্যাৰেণ্টি আছে আপোনাৰ 5টা বছৰ সময় ল'ব 6টা বছৰ সময় ল'ব 7টা বছৰ সময় ল'ব 10টা বছৰ সময় ল'ব কিন্তু 100% আপোনাক কৰপতি বনাহে ব্যৱসায়ত ল'ব এটা কথা আছে বেলেগ কোনো চিষ্টেমত আপোনাৰ কোনো এজন ব্যক্তিয়ে আপোনাক সাপোৰ্ট দিব নাহে ইয়াত কিন্তু আপোনাৰ হাত ধৰি কিন্তু আগবঢ়াব ধৰিলে খাৰা হৈ আছে কাম কৰিব লাগে মোক কৰিব লাগে মাই ডিয়াৰ ফ্ৰেণ্ডছ এই ব্যৱসায়ত যদি মই প্ৰথমবাৰ আহিছিলোঁ কিছুমান প্ৰব্লেম মোৰ লগতো আহিছিলে প্ৰব্লেম মানে কি বুলি ক'ব গ'লে মই এটা কথা বুজিছোঁ যোনে চেষ্টা কৰে তাকে ভগৱান টেনচন দিয়ে হেল্ল' যোনে চেষ্টাই নকৰে তাক কিয় টেনচন মোক কওক হয় নে কচোন আৰু এটা কথা মই গম পাই গ'লো কি আজি মাৰ্কেটত প্ৰত্যেক মানুহে দিনে ৰাতি দৌৰি আছে কিয় কাৰণে জানে কৰপতি বগান দৌৰা নাই 70,000 কাৰণে দৌৰি আছে হেল্ল' কি মই মোৰ চাকৰিত যাব লাগে মই মোৰ বিজনেছত যাব লাগে তেতিয়া মাহত 70,000 পাম তেতিয়া মাহত 80,000 পাম তেতিয়া মাহত 1 লাখ টকা পাম হেল্ল' দৌৰি থাকি নাথাকি কওক আমি কিয় কাৰণে দৌৰি আছো আমি দৌৰি আছো 8 লাখ 40,000 কাৰণে দৌৰি আছো হেল্ল' যদি চাওঁ হেতত কি বেছি কাম আমাৰ আছে হেল্ল' তো মই যে ব্যৱসায়ত কাম কৰি গৈছিলোঁ তো বহুতে মোক কয় ব্যৱসায় বুজাৰ পিছত ব্যৱসায় ভাল লাগিছে তো মোৰ টাইম নাই কি নাই বুলি কয় টাইম নাই মই এটা বস্তু বুজো এটা কথা বুজো আপুনি কিয় কাৰণে কাম কৰি আছে টকা কাৰণে কিমান টকা কমায় আপুনি কিমান টকা কমাও যদি আপুনি 80,000 কাৰণে টাইম নাই বুলি কৈছে মই 8 লাখ কমাব গৈ আছো মোৰ আৰু টাইম হ'ব নালাগে যদি আপুনি 80,000 কাৰণে টাইম নাই বুলি কৈছে মই 8 লাখ কমাব গৈ আছো মোৰ টাইমটো আৰু হ'ব নালাগে তেতিয়া মই টাইম ওলাই আহিছো তো মই মাই ডিয়াৰ ফ্ৰেণ্ডছ মোক কি ক'ব বিচাৰিছো প্ৰথমটো কথা হৈছে আপোনালোকে এমআই বিজনেছ কৰাৰ আগত বা যদি কৰিছে আজি ৰাতি গৈ পেলাই এবাৰ 1 ঘণ্টা সময় নিজক দিয়ক কি কৈছো মই নিজক দিয়ক বি প্ৰেক্টিকেল মই আজি দিনত মোৰ এটা বস্তু ৰুটিন আছে মই সদায় ৰুটিন কৰোঁ ৰাতি সদায় হোৱাৰ আগত মই 1 ঘণ্টা সময় নিজক দিওঁ সব হোৱাৰ পিছত মই কিয় দিওঁ কৈছোঁ আপোনাক মই কি দিনটো মই কি কৰিলোঁ আগামী মই কি কৰিম নেক্সট উইক মই কি কৰিম টিমত কি কৰিব লাগে ক'ত যাব লাগে তেনেকৈ যদি আপুনি সদায় নিজক সময় দিয়ে নহয় আপোনাক কোনো ৰখাব না সাকসেছৰ পৰা মাই ডিয়াৰ ফ্ৰেণ্ডছ কি বুজা বিচাৰিছোঁ আল্টিমেটলি এই বিজনেছ যদি সাকসেছ লাগে তো প্ৰথমতে আপোনাক কি লাগে ৰিকুৱাৰমেণ্ট বুজিব লাগিব মোক এটা কওকচোন এই এমআই বিজনেছ ইণ্ডাষ্ট্ৰীৰ পৰা ইয়াত আপোনালোকে কি কাম কৰিব নাজানো দেই কিন্তু এমআই ব্যৱসায়ৰ পৰা যেনেকৈ আপোনাক বুজাইছে আমাৰ কিছুমান ৰেংক আছে যেনেকৈ ৰেংক কি আছে আমাৰ এনটিচি কৈছোঁ নাই আপোনাক নেক্সট কি আছে সিটিসি নেক্সট কি আছে আপোনাৰ আইটিসি কৈছে নাই কোৱা যদি আপুনি মিনিমাম আইটিসি ৰেংক পাই যায় মানে আপুনি কোম্পানী কিয় এজন কৰপতি ব্যক্তি কিয় কোম্পানী কৰপতি ব্যক্তি হয় নাই কওক এটা মোক কওক কি আপুনি কোম্পানী আইটিসি হ'ব বিচাৰে এটা বস্তু লাভ আছে কিন্তু সাপোজ আজি আপোনাৰ চাকৰি আছে অইল ইণ্ডিয়াত আপোনাৰ চাকৰি আছে বেংকৰ মেনেজাৰ
আপুনি মাহত 2 লাখ টকা পায়, নো প্ৰব্লেম। কিন্তু আপুনি মৰা দিনাখনে আপোনাৰ ইনকম বন্ধ। হেল্ল', 2 লাখ টকা ইনকম ক্লোজ। সেই 2 লাখ টকা উইথ ইনকম উইথ পোষ্ট আপোনাৰ নমিনি পাব নেকি? পাব নেকি? যদি আপুনি আমাৰ কোম্পানী আমাৰ এনটিচি হয়, চিটিচি হয়, আইটিচি মৰি যায়, উত্তম চাই কোৱা নিচিনা। হেল্ল', সেই মৰা দিনাখনৰ পৰা সেম ৰেংক সেম ইনকম আপোনাৰ নমিনি পাবলৈ আৰম্ভ কৰিব। মই কি বুজা বিচাৰিছো মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত ধেৰ কোম্পানী চলি আছে, কিন্তু যদি মই ক'ব যাওঁ ওৱান এণ্ড অনলি এটা কোম্পানী আছে, বেষ্ট কোম্পানীটো এমআই লাইফষ্টাইল। চবতকে প্ৰথমতে মই ক'ব বিচাৰিছো আমাৰ কোম্পানীৰ চবতকে পাৱাৰফুল বস্তু হৈছে আমাৰ কোম্পানী মেনেজমেণ্ট। কোম্পানী কি হৈছে? মেনেজমেণ্ট। আজি 1.5 মাহৰ আগত আমাৰ অসমৰ যিমান আইটিচি উত্তম ছাৰ, বিতপন দাস ছাৰ, সঞ্জয় বৰা ছাৰ, মই ইনায়ক ছাৰ, আমি কেইবাজন গৈছিলো চেন্নাই। গৈছিলো আমি চেন্নাই। আপুনি বিলিভ কৰিব নোৱাৰিব, আমাক এনেকা প্ৰজেক্ট দেখালে কোম্পানীয়ে আমাৰ দিমাগ ঘূৰি গ'ল। হেল্ল', আজি আপুনি আমাৰ কোম্পানীৰ কি প্ৰডাক্ট বেছি আছে? লিভেগেন, ব্লাড পিউৰিফায়াৰ, কাফনিল, অমেন কোম্পানীয়ে 95। আহি থকা সময়ত আপুনি আমাৰ কোম্পানীত ফ্লেটো পাব। কি পাব? ফ্লেটো পাব, প্ৰপাৰ্টিও পাব। হেল্ল', ইভেন ইলেক্ট্ৰিক গাড়ীও পাব। হেল্ল', কোম্পানী ইমান ডাঙৰ প্ৰজেক্ট বনাব গৈছে, মানে প্লেন দিব গ'লে 95 দেখাও, গাড়ী কিন। হেল্ল', ভাল হ'ব নে বেয়া হ'ব কওক? ভাল হ'ব নে বেয়া হ'ব কওক? মাই ডিয়াৰ ফ্ৰেণ্ডছ, এই এনটিচি ৰেংকটো বহুত দৰকাৰ আছে। মই আপোনাক ক'ব বিচাৰিছো আমাৰ কোম্পানীয়ে এনেকা প্ৰজেক্ট বনাই আছে, আহি থকা 5 বছৰ ভিতৰত অসমৰ ইণ্ডিয়াৰ প্ৰত্যেকখন ষ্টেটত এমআই চিটি হ'বলৈ গৈ আছে। কি হৈ আছে? এমআই চিটি। আৰু এমআই চিটি হোৱাৰ লগে লগে এমআই চিটিত প্ৰথমটো প্ৰিফাৰেন্স পাব মিনিমাম এনটিচি ৰেংক লিডাৰে। হেল্ল', য'ত আপোনাক এটা ফ্লেট দিয়া যাব, আপোনাক এটা মল দিয়া যাব, ভাল হ'ব নে বেয়া হ'ব মোক কওক? ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? আৰু আপোনালোকক চাৰে কোৱা নাই কিন্তু উত্তম চাৰে নাজানো মই, ইতিমধ্যে আইটিচি বিলাকৰ কাৰণে চেন্নাইত এটা মল দিব কাৰণে ৰেডি কৰি ৰাখিছে। লৰাকৰ হয় অসমৰ কাম ক'ত কৰি আছো? অসমৰ। আমাৰ নামত আমাৰ নিজৰ ফ্লেট, আমাৰ নিজৰ মল ক'ত হ'ব? চেন্নাই। হেল্ল', কিমান ডাঙৰ ইণ্ডাষ্ট্ৰী। মাই ডিয়াৰ ফ্ৰেণ্ডছ, মই ক'ব বিচাৰিছো আপোনাৰ ফিউচাৰ 100% সিকিউৰ আছে আমাৰ কোম্পানীৰ লগত। কৰিব লাগে নাই কওক? কৰিব লাগে নাই কওক? আজি বহুত মানুহ ল'ৰা-ছোৱালী আছে, বহুত ল'ৰা-ছোৱালী স্কুল গৈ আছে, কলেজ গৈ আছে। আপুনি ল'ৰা-ছোৱালী স্কুল কলেজ পঢ়াই আছে, মেইন কাৰণটো কি? মেইন কাৰণটো কি? কিবা এটা কাম কৰিব লাগে। আইদাৰ ডক্টৰ হয়, ইঞ্জিনিয়াৰ হয়, এডভোকেট হয়, চিএ হয়, কিবা এটা চাকৰি কৰ, হয় নহয়? কৰি পেলাই কি কৰিব লাগে? লাগে কি তাক বেচৰা? লাগে কি আপোনাক? এখানে লাগে কি আল্টিমেটলি? টকাইতো লাগে ন? যদি আজি আপুনি নিজৰ আজি ভাল লাগিছে, উত্তম চাওক থেংক দিব লাগিব, চাওক ক্লেপিং হ'ব লাগিব। চাওক ল'ৰা সুন্দৰ চাওক বঢ়িয়া, ঠিক আছে, থেংক দিব লাগিব। কি ছাৰে আজি নিজৰ ল'ৰাক ইনভল্ভ কৰিছে, তেখেতে পঢ়িবই, নো প্ৰব্লেম, পঢ়াটো কৰিব লাগিব আমি। মই কোৱা নাই স্কুলে দিয়ক, স্কুলটো যাবই লাগিব, কলেজ যাব লাগিব। যদি আপুনি আপোনাৰ ল'ৰা-ছোৱালীক সেইকাৰণে পঢ়াইছে কি চাকৰি পাব, তো আপুনি ভুল কৰি আছে কিন্তু। হেল্ল', আহি থকা সময়ত আমি সদায় মিটিঙত আমাৰ ছাৰসকলে কয়, যোৱা 5 বছৰত অসম গভৰ্ণমেণ্টে চাকৰি দিলে 1 লাখ, এমআই চাকৰি দিলে 5 লাখ। হেল্ল', আজি অসমৰ প্ৰায় 5 লাখ মানুহে এমআই বিজনেছ কৰি ঘৰ চলাই আছে নাই মোক কওক? আছে নাই মোক কওক? যোৱা 5 বছৰত অসম চৰকাৰে খালি চাকৰি দিলে, কি কৰপতি কাকো বনাব নোৱাৰিলে। হেল্ল', যোৱা 5 বছৰত আমাৰ কোম্পানী প্ৰায় 40+ মানুহক অসমত কৰপতি বনাই পেলালে। ভাল কাম নে বেয়া কাম মোক কওক? ভাল কাম নে বেয়া কাম? মাই ডিয়াৰ ফ্ৰেণ্ডছ, মই কি বুজা বিচাৰিছো, যদি ভাবিছে কি আপুনি আপোনাৰ ল'ৰা-ছোৱালীক বনাব লাগে, পঢ়াওক, আপোনাৰ ইচ্ছাৰে পঢ়াওক, কিন্তু ইনকমৰ কাৰণে নপঢ়াওক। হেল্ল', ইনকমৰ কাৰণে আমাৰ জিন্দাবাদ আছে। আছে নাই মোক কওক? আছে নাই কওক? মই এতিয়া এটা ভাল খবৰ পাইছোঁ, আমাৰ সৃজনশীল নায়াৰ ছাৰ যোন আমাৰ গুৰু আছিলে, তেখেত ঢুকালে। তেখেতৰ ৱাইফ, আমাৰ কোন আছে তেখেতৰ ৱাইফ? যমুনা মেম। গম পায় আপোনালোকে? গম পায়? যেতিয়া ছাৰ জীয়াই আছিলে, ছাৰে মোক সদায় কয় কি মে আপোনাৰ বেটি को डॉक्टर बनाऊंगा। क्या बनाऊंगा? डॉक्टर। আজি সঁচাকৈ তেখেতৰ ছোৱালী ডক্টৰ হৈ গ'ল। হেল্ল', কি ডাঙৰ কথা কি জানে? এতিয়া তেখেতৰ ছোৱালীয়ে কোনোবা মেডিকেলত ডক্টৰ কৰা ভাবা নাই, নিজেই মেডিকেল খুলি পেলাই
নিজৰ মেডিকেলত নিজে ডক্টৰত ভাবি আছে হেল্ল' বেষ্ট পাৱাৰ অফ এম আই লাইফষ্টাইল কাৰণ এটাই কথা আছে আজি যমুনা মেমৰ মাহৰ ইনকম 40 লাখতকৈ বেছি আছে হেল্ল' এতিয়া বুজক কিমান ডাঙৰ সাংঘাতিক কোম্পানী এটা হয় নকওঁ আপুনি পঢ়ক মাই ডিয়াৰ ফ্ৰেণ্ডছ মই ক'ব বিচাৰিছোঁ মই বিয়া পাতিলোঁ মোৰ যেতিয়া মই ভাল পাই আছিলোঁ ভাল পাই বিয়া পাতি দিনক হেল্ল' ভাল পাই থকা সময়ত ইনকম নাছিলে পেকেটত এনে আৰু প্ৰলোভন দিবৰ কাৰণে যাক ভাল পাই আছিলোঁ তাইক মই এনে বিচাৰি কওঁ যদি আমাৰ ল'ৰা ছোৱালী হয় নহয় ক'ত পঢ়িব জানা আছাম ভেলীত পঢ়িব আছাম ভেলী নাম শুনিছে আপোনালোকে অসমৰ এখন বিখ্যাত স্কুল নৰ্থ ইষ্টৰ দা আছাম ভেলী এনে তাক মই পুষ্টাবৰ কাৰণে কওঁ তেতিয়া মই কোম্পানীত কোৱা নাছিলোঁ এইবিলাক হেল্ল' তাই প্ৰতিও গ'ল বেছি হেল্ল' প্ৰতিও গ'ল বিয়া পাতিলোঁ হেল্ল' আৰু বিয়া পতাব টকা নাছিলে কিন্তু আমি কোম্পানী পালোঁ আজি ল'ৰা এটা আছে থেংকছ টু আজি সঁচাকৈ মোৰ ল'ৰা আছাম ভেলী স্কুলত পঢ়ি আছে মই বুজাই দিছোঁ স্কুলৰ ইম্পৰ্টেঞ্চটো কি হয় স্কুল থাকে ন প্ৰব্লেম কিন্তু তাত সকলো সুবিধা আছে প্ৰায় 1600 বিঘা প্ৰপাৰ্টি এটা স্কুল হয় ডাঙৰ কেম্পাছ য'ত এবছৰৰ ফিজ 7 লাখ টকা হয় কিমান 1 ইয়াৰ ফিজ কিমান 7 লাখ আৰু ডাঙৰ কথা কি আছে এই ব্যৱসায়ত অহাৰ আগতে মোৰ বন্ধু আছিলে আমাৰ গাঁৱৰ কেইটামান মদাহী হেল্ল' আবেলি হ'লে কয় মাল খাবি নেকি মই মাল নাখাওঁ কি হ'ল ব্যৱসায়ত অহাৰ কথা কৈছোঁ দেই বল বিয়াখন খাই ভাওনা খাই আহোঁ ফুটবল খেলি আহোঁ মানে যিবিলাক কাম নোহোৱা কথাবিলাক কৈ থাকে ন কিন্তু ব্যৱসায় অহাৰ পিছত কোনবিলাক বন্ধু হ'ল MI TC MI ATC MI DTC MI JTC MI STC MI ITC এইখিনি লগত থাকোঁ তাৰমানে মই ITC বনি গ'লো তাতকৈ ডাঙৰ কথা আজি মোৰ ল'ৰা আছাম ভেলী স্কুলত দিয়াৰ কাৰণে আজি মোৰ বন্ধু আছে মিষ্টাৰ যতীন বৰা ছাৰ যতীন বৰা চিনি পায় আপুনি অসমৰ ফেমাছ হিৰো কাৰণ তেখেতৰ ল'ৰা তাতে পঢ়ি আছে মোৰ ল'ৰা বন্ধু হেল্ল' গম পাইছে আপোনালোকে আজি ব্যৱসায় অহাৰ কাৰণে প্ৰায় আমাৰ নৰ্থ ইষ্টৰ 7জন MLA প্ৰায় 4জন MP ল'ৰা ছোৱালী তাতে পঢ়ি আছে তাৰমানে হেঁতিও মোৰ বন্ধু হৈ গ'ল ইমান এটা ভাল বিজনেছ যি বিজনেছৰ পৰা আপোনাৰ প্ৰত্যেক পিকচাৰ চেঞ্জ হৈ যাব পাৰে হেল্ল' কৰিব লাগে নাই কওক এই ব্যৱসায়ত অহাৰ আগতে মোক মাত্ৰ বালিপাৰা মানুহে চিনি পাইছিল আজি বিজনেছৰ কাৰণে প্ৰায় অসমত আজি 12 লাখ মানুহে চিনি পায় ভাল কাম লাগে কাম কৰিব লাগে নাই কওক এই বিজনেছটোৱে টকাও দিয়ে মান সন্মানো দিয়ে যিটো বিচাৰে সেইটোও দিয়ে নিবিচাৰে সেইটোও দিয়ে ভাল কাম বেয়া কাম কৰিব লাগে নাই মোক কওক আজি এই সুন্দৰ ব্যৱসায়টো আপোনালোকে পাইছে মই ইমানে কৈছোঁ আহি থকা সময়ত মাৰ্কেটটো টাফ হ'ব নে ইজি হ'ব মোক কওক আপোনালোকে জনসংখ্যা বাঢ়িছে নে কমিছে যিমান জনসংখ্যা বাঢ়িছে সিমানেই টাফ হৈ গৈ আছে হেল্ল' হৈছে নাই কওক আপুনি চাব আজি যদি মই কওঁ আজি যদি কোনোবাই 1 লাখ টকা মাহত ইনকম কৰি আছে ব্যৱসায় কৰি চাকৰি কৰি পেলাই সি 1 লাখ টকা ইনকমটো আহি থকা 10 বছৰ পিছত 10 লাখ টকা হ'বগৈ নেকি নহয় খুব বেছি 1 লাখ 20 হ'ব কিন্তু 10 বছৰ পিছত 1 লাখ টকা যিটো চলি আছে তাৰ চলাটো মুস্কিল হ'ব নে ইজি হ'ব টাফ হ'ব নহ'ব কওক কিন্তু আজি যদি আপোনালোকে নিজক চেঞ্জ নকৰে আহি থকা 10 বছৰ পিছত পস্তাব লাগিব কিন্তু যদি আজি আপুনি এই বিজনেছটো কৰি লয় সাপোজ আজি আপোনাৰ ইনকম কমকে আহিব 1000 2000 4000 টকা আহিব কিন্তু আহি থকা 5 বছৰ পিছত যদি আপোনাৰ ইনকম যদি 8 লাখ 40 টকা আহে আপুনি সেই সময়ত মিলি চলিব পাৰিব কৰিব লাগে আজি মই ইমান ক'ব বিচাৰিছোঁ আজি অসমৰ প্ৰত্যেকটো চুকে কোণে আজি ভাৰতবৰ্ষত চুকে কোণে আজি মানুহে MI ব্যৱসায় কৰিব আহি আছে আজি আপোনাৰ কষ্ট হৈছে আজি মই জানো বহুত মানুহ ফিল্ডত যায় নাযায় কওক মানুহ বুজাব যায় কি বুলি বুজায় কি দাদা স্যাৰ আপুনি আমাৰ লগত জড়িত হওক ভাল হ'ব উল্টা হেঁতি আমাক বুজাই পঠাই দিয়ে বুজাই মোক কওক আপুনি বেছি দিন নাই আৰু অলৰেডি ৱেইট কৰক মই এই কথা কিয় কৈছোঁ 10 বছৰ আগত আমাৰ এৰিয়াত 7জন মানুহক বুজাইছিলোঁ মই আৰু 7জনে কোৱালিফাইড 2জন স্কুলৰ টিচাৰ আছিলে প্ৰাইভেট স্কুলৰ বাকীখিনি ব্যৱসায় কৰি আছিলে মোক বুজাইছিলে তুমি এইবিলাকত নফচিবা তুমি পঢ়া শুনা ল'ৰা হয় ভাল চাকৰি কৰা লাইফ সেটেল কৰি দিয়া মোক বুজাইছিলে কেইবছৰ আগত 10 বছৰ আগত ক'ব নাপায় আজি সিহঁতৰ অৱস্থাটো দেখিলে বেয়া লাগে আজি সেই গোটেইখিনিয়ে টমটম চলাই ঘূৰি ফুৰি আছে যাক বুজাইছিলে সি XUV 500 এখন নহয় দুখন নহয় তিনিখন চলাই
ভাল কথা নেকি এই 7 জনৰ ভিতৰত 3 জন ইনা জইন কৰিলে আকৌ আহিব হেল্ল' সেই মূৰ্খকেইটা যদি তেতিয়াই জইন কৰা হেঁতেন ভালনে বেয়া হ'ল মোক ভালনে বেয়া হ'ল মই কি ক'ব বিচাৰিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি বহুত মানুহে আমাক এগেইনষ্ট কৰি আছে কৰিব দিয়ক কিন্তু আহি থকা সময়ত চাব আজি আপোনাৰ কষ্ট হৈছে কিন্তু আহি থকা সময়ত মানুহে আপোনাৰ কাষৰ পৰা নিজে আহি ব্যৱসায় জইন কৰিব বিচাৰিব কৰিব লাগে কৰিব লাগে কৰিব লাগে মাই ডিয়াৰ ফ্ৰেণ্ডছ এটা বস্তু ক'ব বিচাৰিছোঁ আপোনাক যদি আপুনি সঁচাকে এই ব্যৱসায়ত সাকসেস বিচাৰিছে প্ৰথমতে আপুনি নিজক চেঞ্জ কৰিব লাগিব মোক এটা বস্তু ক'ব দেই মেম ইয়াত পানী কিমান আছে আধা স্যার আধা আরে পানী কিমান আছে আধা আছে স্যার হেল্ল' পানী কিমান আছে ইয়াত সঁচাকে নে আধা আছেতো আপোনালোকে পানী আধা দেখিলে এইটো আপোনাৰ ভাৱনা কিন্তু আপুনি এইটো দিন দেখিলে কি পানী ইয়াতকে আধা ফুল হৈ আছে হেল্ল' আপোনালোকে প্ৰথম নেগেটিভ চালে কি চালে নেগেটিভ কিন্তু ইমানটো ভৰ্তিটো আছে নাই গো হেতু চালে কি আপোনালোকে আমি চালো তলত চালো কি আছে পানীটো আধা আছে তলত চালে কিয় কি ইয়াৰ পৰা আধা ভৰ্তি হৈ আছে হেল্ল' ইয়াৰ পৰা আধা কমটি আছে আধা ভৰ্তিটো হৈ আছে নাই বুক ইয়াতে প্ৰব্লেম আমাৰ চলি আছে হেল্ল' আমি প্ৰথমতে নিজক চেঞ্জ কৰিব লাগিব হেল্ল' আপোনাৰ ধাৰণা এতিয়াও আছে যে এইবিলাক কোম্পানীয়ে মানুহক টকা নিদিয়ে এইটো আপোনাৰ ধাৰণা আপুনি ওপৰৰ পৰা চাইছে তলৰ পৰা চাব আৰম্ভ কৰি দিয়ক কি এইবিলাক কোম্পানীয়ে কৰপতি বনাইছে হেল্ল' পাৰা যায় মাই ডিয়াৰ ফ্ৰেণ্ডছ মই এটা ক'ব বিচাৰিছোঁ কি আমি নিজৰ থিংকিংটো চেঞ্জ কৰিব লাগিব যদি আপোনাৰ ডাঙৰ সাকসেস লাগে আমি নিজক চেঞ্জ নকৰাকে সমাজক চেঞ্জ কৰিব গৈছো পাৰিব মোক এটা কথা কওকচোন আজিলৈকে আপুনি যিকোনো কাম কৰিলে টকা কমাইছে মই জানো কিন্তু কেতিয়াবা আপুনি ভাবিছে নেকি কি মই জীৱনত এটা কাম কৰিম বিজনেছ কৰিম চাকৰি কৰিম মাহত 5 লাখ কমাম এটা মাইন্ড আহিছে নাই আহা 8 লাখ বুলি আহিছে আহা নাই তো 8 লাখ নহা মানুহটোৰ মূৰত যদি আমাৰ কোম্পানী 8 লাখ ভৰাব যায় হজম হ'ব নেকি মোক কওক হজম হ'ব নেকি সেইকাৰণে বৰ্তমান জইন নকৰে হেল্ল' গম পাইছে মই ক'ব বিচাৰিছোঁ যেতিয়া ভাবিব আৰম্ভ কৰি দিব কি মোৰ মাহত 8 লাখ লাগে 7 লাখ লাগে 5 লাখ লাগে 6 লাখ লাগে কাম কৰিব আৰম্ভ কৰি দিব আহিব নাহিব মোক কওক আহিব নাহিব মোক কওক মাই ডিয়াৰ ফ্ৰেণ্ড এটা বস্তু মই বুজি পাইছোঁ লাইফত সাকসেস লাগিলে আমাক মাহলটো লাগে এনভাইৰনমেণ্ট লাগে কি লাগে আমাক এনভাইৰনমেণ্ট আজি এই ব্যৱসায়ত অহাৰ পিছত ভাল এনভাইৰনমেণ্ট পোৱা যায় নাযায় মোক কওক যায় নাযায় কওক যে এই ইয়াত যদি থাকে আপোনাৰ আপুনি সদায় কি শুনিব কি শুনিব সপ্তাহত 1000 সপ্তাহত 10000 সপ্তাহত 50000 সপ্তাহত 1 লাখ সপ্তাহত 2 লাখ শুনিব নুনিব এই কি শুনোতে আপোনাৰ কাম কৰিব মন যাব আৰু কাম কৰোঁতে আপুনি এদিন এই পৰিৱেশত এনটিসি সিটিসি আইটিসি হ'ব পাৰিব হেল্ল' কৰিব লাগে মাই ডিয়াৰ ফ্ৰেণ্ডছ এটা কথা আছে নিজক শিক্ষিত কৰিব লাগিব আজি আপোনালোকে যোনটো কামত কাম কৰি আছে বেলেগ ব্যৱসায় চাকৰি কৰি আছে তাত যিমানখিনি শিকিলে সিমানটো আপুনি পাই আছে এতিয়া আপুনি আমাৰ ব্যৱসায়ত আহিছে মাহত 2 লাখ কমাবৰ কাৰণে মাহত 3 লাখ কমাবৰ কাৰণে মাহত 4 লাখ টকা কমাবৰ কাৰণে তো ইয়াত যদি আপোনাক টকা লাগে তো আমাৰ ব্যৱসায় শিকিব লাগিব মই এটা বুজি পোৱা নাই বহুত মানে ব্যৱসায়ত আহে এমাহ 2 মাহ 4 মাহ 7 মাহ 8 মাহ 10 মাহ কাম কৰি পেলাই আৰু ব্যৱসায় এৰি বহি থাকে আকৌ কি বুলি লেকচাৰ মাৰে পইচা নাই যদি 50,000 চাকৰিৰ কাৰণে 17 বছৰ পঢ়িব পাৰ 15 বছৰ পঢ়িব পাৰ তো মাহত 8 লাখ কমাবৰ কাৰণে 8 মাহ পঢ়িব নোৱাৰো নেকি হেল্ল' পাৰা জানে কওক তাৰ মানে এবছৰ 2 বছৰ শিকোঁতে লাগে মোক কওক মানে শিকোঁতে লাগে তাৰ মানে যদি আপুনি 8 লাখ কমাব বিচাৰিছে তো আপোনাকো কমসে কম এবছৰ 1.5 বছৰ শিকিবতো লাগিব তেতিয়া পইচা আহিব আৰম্ভ হ'ব আমি ব্যৱসায় জইন কৰাৰ লগে লগে আমাৰ 8 লাখ টকা নাছিলে কিন্তু মাহত প্ৰথম 800 টকা আহিছিলে আমাৰ 1000 টকা আহিলে কিন্তু নিজকে যিমান আমি শিক্ষিত কৰিলো ট্ৰেইনিঙত গলো জিটিএছত গলো ৱৰ্কশ্বপত গলো আৰটিপিত গলো বিবিএছত গলো যিমান নিজকে আপগ্ৰেড কৰিলো সিমানে আমাৰ বিজনেছটো আপগ্ৰেড হৈ গুচি আহিলে আৰু যিমানে আমাৰ বিজনেছ আপগ্ৰেড হৈ আমাৰ ইনকাম বাঢ়ি গুচি আহিলে মাই ডিয়াৰ ফ্ৰেণ্ডছ এটা কথা ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ জীৱনৰ ভালকে চাই আধা পিকচাৰ শেষ নাই আকৌ যাৰ এজ 30 প্লাছ আছে আধা কামে শেষ নাই আছে আৰু বাকী এটা আধাও নাই অলপে আছে ভালকে চালে ভয় খাব আপুনি আহি থকা 30 বছৰ আপোনাৰ হাতত আছে ভাবি লওক
এই 30 বছৰত আপোনালোকে ভাবিছে নেকি সকলো সপোন পূৰা হ'ব? চান্স নাই কিন্তু মনত ৰাখিব। কিন্তু এবাৰ আপোনালোকে সংকল্প লওক কি না 5 বছৰ সময় মই ব্যৱসায়িক দিম, এই মেনেজমেণ্টক দিম। মই গেৰেণ্টি কৈছোঁ আপোনাৰ জীৱনৰ যিমানখিনি আশা পেণ্ডিং আছে 100% এই ব্যৱসায়ে সফল কৰিব পাৰিব। কৰিব লাগে, কৰিব লাগে, কৰিব লাগে। কিমান ব্যক্তি আছে যোনে আমাৰ কোম্পানী RTP কৈছিল? RTP কৈছোঁ। RTP মোক পাইছে, RTP নাই পোৱা? পাইছে, হেল্ল' পাইছে ন? ঠিক আছে, বঢ়িয়া। তো মই কিয় বিচাৰিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি থেংকছ দিব লাগিব আমি ভগৱানক। বহুত ধুনীয়া জেগাত আমি জন্ম হৈছোঁ অসমত, হয় নহয় কচোন? আজি আপুনি মানক নামানক, আজি গোটেই ইণ্ডিয়াৰ ভিতৰত যদি ভালকৈ চাওঁ চবতকৈ ইজি আছে অসমত বিজনেছ কৰিবৰ কাৰণে। কাৰণ এটা কথা আছে, মই দেখিছোঁ অসমত যদি আপুনি 10টাক বুজায় 7টা অহাৰ চান্স আছে। আছেনে মোক কওক? আৰু ডাঙৰ কথা কি আছে, এতিয়া অসমত 99% মাৰ্কেট খালী আছে। ক'ৰ পৰা যায় নাযায় কওক? খালি এটা কথা আছে কি মাত্ৰ আপুনি সময় দিব লাগিব। যদি ভাবিছে কি না মই NTC হ'ব লাগে, মই CTC হ'ব লাগে, মই ITC হ'ব লাগে, এটা কথা আছে আজিৰ পৰা ভালকৈ কাম কৰিব আৰম্ভ কৰি দিয়ক। হ'ব? পাৰিব? পাৰিব? NTC হ'বলৈ মন আছে? কাৰ কাৰ মন নাই হাত খাৰা কৰি পাৰিব? হ'বলৈ মন আছে? CTC হ'বলৈ? ITC হ'বলৈ? মই কৈছোঁ এবাৰ আপোনালোকে কোম্পানী ITC হৈ যাওক। এবাৰ কি হৈ যাওক? এবাৰ কি হৈ যাওক? ITC হৈ যাওক। তাৰ পিছত কোনো বাপেৰ সাধ্য নাই আপোনাক হিলাবৰ কাৰণে। হেল্ল', পইচাটো পইচাই। হেল্ল', এটা সময় এনেকুৱা আছিলে আমাৰ বালিৰ পৰা তেজপুৰ যাবৰ কাৰণে ভাবিবলগীয়া হৈছিলে মাত্ৰ 20 কিলোমিটাৰ। কেনেকৈ যাম, ক'ৰ পৰা যাম, পইচা ক'ৰ পৰা আহিব? আজি দিন এনেকুৱা আছে, আজি ৱৰ্ল্ডৰ যিকোনো কাণ্ট্ৰিত ভাবিব দৰকাৰ নাই আমাৰ। হেল্ল', কাৰণ কি আছে? এমাৰ লাইফষ্টাইল আছে। আৰু সেইকাৰণে ক'ব বিচাৰিছোঁ, যেনেকৈ নেমে কৈ গ'ল ব্যৱসায়ত অহাৰ আগতে সপোন আছিলে বিদেশ যোৱা, মেম বিদেশো গৈ আহিলে, বহুত মানুহ বিদেশ গৈ আহিছে। কৈছে নাই যে কওক? কৈছে নাই যে কওক? তো মই ক'ব বিচাৰিছোঁ বিজনেছত অহাৰ আগতে মোৰ ড্ৰিম আছিলে বিদেশ যোৱা। আজি কোম্পানী কাম কৰাৰ কাৰণে প্ৰায় 14 কাণ্ট্ৰি 14খন দেশ ফুৰাৰ সৌভাগ্য পাইছোঁ। হেল্ল', কাম কৰিব লাগে, কাম কৰিব লাগে, লাগে নালাগক। এটাই কথা আছে, যদি আপোনাৰ ইনকম ষ্ট্ৰং হৈ যায়, মাই ডিয়াৰ ফ্ৰেণ্ডছ, এটা ৱৰ্ড আছে কেৰিয়াৰ। কেৰিয়াৰ গম পায়? কেৰিয়াৰ গম পায়? কেৰিয়াৰ মানে এইটো নহয় কি এবাৰ টকা কমালে। কেৰিয়াৰ মানে এইটো হয় কি লাইফ টাইম পইচা আহি থাকিব লাগে। হেল্ল', কি কৈছোঁ মই? লাইফ টাইম ইনকম আহি থকা কেৰিয়াৰ বুলি কোৱা যায়। মাই ডিয়াৰ ফ্ৰেণ্ডছ, এবাৰ যদি আপুনি অলপ কষ্ট কৰি পেলাই আমাৰ কোম্পানী যদি এবাৰ NTC, CTC, ITC হৈ যায়, 100% কৈছোঁ আহি থকা সময়ত আপোনাৰ জীৱনত যিমান সপোন আছে সকলো সপোন সফল হোৱাৰ চান্স আছে। কৰিব লাগে, কৰিব লাগে। মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি ভালকৈ ক'ব বিচাৰিছোঁ আপোনাক, আজি কিছুদিন আগত আমি ITC প্ৰগ্ৰাম কৰিছিলোঁ কাজিৰঙাত। আমি কিছুমান এনেকুৱা প্ৰজেক্ট বনাইছোঁ, উত্তম ছাৰ, সঞ্জয় ছাৰ, বিতুপন ছাৰ, আমি চবেই আছোঁ। আপুনি চাব আজি অসমত যদি চাওঁ প্ৰায় 48 NTC, CTC, ITC আছোঁ। আপুনি বিলিভ কৰক আহি থকা 5 বছৰ ভিতৰত অসমত প্ৰায় 1000 NTC, CTC, ITC হ'বলৈ গৈ আছে। এনেকুৱা প্ৰজেক্ট বনাইছোঁ। সেই প্ৰজেক্টত আপোনাৰ নাম থাকিব নাথাকিব ভাবি ল'ব আপোনালোকে। থাকিব লাগে নালাগে? লাগে নালাগে? থাকিব লাগে। আজিৰ পৰা চিৰিয়াছ হৈ যাওক। পাৰিব? 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 মোক এটা কওকচোন, ইমানখিনি বুজাৰ পিছতো আধাই বুজিব, আধা নুবুজিব, আধাই গৈ পেলাই আমাৰ আগৰ কামটো কৰি থাকিব। চাৰে ক'লে তল কাটে। হেল্ল', মই এটা কথা বুজি পোৱা নাই, যোনটো কাম আপুনি কৰি আছে কাম বেয়া নহয়, সেইটো কাম কৰি ৰিজাল্টটো একেটাই পাই আছে আকৌ। পাগল কিয় হৈ যাব বুজি পোৱা নাই মই। যিমানে নঘৰক, যিমান নুঘৰক, ৰিজাল্টটো একেটাই আহি আছে। একে ৰিজাল্ট আহিব নেকি? সেই 70,000, সেই 80,000, সেই 90,000, সেই 50,000 পাই আছে নে বেছি পাই আছে? বুজি পাই যদি নুবুজা হয় নহয়, তাক বুজাই লাভ নাই। কিন্তু তাত কিবা আছে নেকি কওক? এবাৰ অবুজন হৈ কাম কৰিব আৰম্ভ কৰি দিয়ক। এবাৰ অবুজন হৈ যাওক। এবাৰ অবুজন হৈ পেলাই কাম কৰিব আৰম্ভ কৰি দিয়ক। আপুনি চাব আপোনাৰ জীৱনত চব চেঞ্জ হৈ যাব। মাত্ৰ 5টা বছৰ। কেইটা বছৰ? কেইটা বছৰ? কেইটা বছৰ? যোৱাকালি মই ৰাতি 11:30 নিউজ চাই আছিলোঁ, আজ তক। চাই পেলাই মই মটিভেট হ'লোঁ। দুজন ব্যক্তি ইমান ভাল ফ্ৰেণ্ডশ্বিপ, তেখেতসকলে এটা সময়ত এজনে স্কুটাৰ চলায়, এজনে পিছফালে বহে।
বহি পেলাই ৰাতি গৈ ৱালত পোষ্টাৰ লগায় কি লগায় পোষ্টাৰ লগায় কি বুলি লগায় আমুক পাৰ্টিক কি দিবি ভোট দিবি হেল্ল' এজনে মাৰো খাইছে পকৰত হেল্ল' প্ৰায় জীৱনৰ 5টা বছৰ এজনে চলায় এজনে বহে এনেকা হৈছে থানাটো ভাই লৈছে সিহঁতক বোলে হেল্ল' গম পাইছে নাই ইমান ভাল ফ্ৰেণ্ডশ্বিপ তেতিয়া এজনে সিজনক কৈছিলে কি এদিন তই দেশৰ প্ৰাইম মিনিষ্টাৰ হবি হেল্ল' আৰু সেইজনে এজন হৈছে অমিত শ্বাহ এজন হৈছে নৰেন্দ্ৰ মোদী হেল্ল' মই এটা বস্তু বুজিলো কি আজি তেখেতক ইণ্ডিয়াৰ সুপ্ৰিম পাৱাৰ বুলি কোৱা যায় কিন্তু এটা সময়ত পকৰত মাৰো খাইছে হেল্ল' খাইছে নাই ভাবক আপোনালোকে আজি ইণ্ডিয়াৰ প্ৰথম সুপ্ৰিম পাৱাৰ মোদী ছেকেণ্ড অমিত শ্বাহ হেল্ল' এটা সময়ত কি কৈছিলে বেলেগৰ প্ৰচাৰৰ কাৰণে ৱালত বেনাৰ লগাবলৈ গৈছিলে তো তেনেকৈ আজি আপোনাৰ অৱস্থা হ'ব পাৰে আজি আপুনি নিজৰ জীৱনটো গঢ়িবৰ কাৰণে বেলেগৰ জীৱন গঢ়িবৰ কাৰণে বিভিন্ন জেগাত যাবলগীয়া হ'ব পাৰে বহুতে আপুনি নেগলেক্ট কৰিব পাৰে কিন্তু বহুতে একচেপ্ট কৰিব পাৰে হেল্ল' কিন্তু এটা সময়ত আপোনাক চাই পেলাই হাজাৰ হাজাৰ মানুহে প্ৰেৰণা ল'ব পাৰে হেল্ল' গম পাইছা মাইনৰ ফ্ৰেণ্ডছ এটা বস্তু বুজিলো কি লাইফত সংঘৰ্ষটো কৰিব লাগিব কওক কিন্তু এটা বস্তু আছে কি বুজি শুনি কৰাটো ভাল আপুনি দেখি আছে কি বেলেগ কামত গোটেই জীৱন কাম কৰিলেও লাইফত সাকসেস পোৱা নাযায় তাৰ মাথা কিবা লাভ আছে নেকি আছে নেকি লাভ ইয়াত দেখি আছে আনজনেও পাইছে সেইজনেও পাইছে মোৰ পছন্দ আছে নাই মোক আছে নাই কওক তো ইমান কম বিচাৰিছো মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি এমআই লাইফষ্টাইল আৰু লাইফষ্টাইল হৈ থকা নাই সুপ্ৰিম পাৱাৰ হৈছে সুপ্ৰিম পাৱাৰ আজি আপুনি মানক নেমানক আমি সদায় মিটিঙত কৈ থাকো যে আহি থকা সময়ত ইণ্ডিয়াত এনেকৈ ল' আহিব গৈ আছে যিবিলাক ল' অহাৰ পিছত আজি ইণ্ডিয়াত মানুহে ডাইৰেক্ট চেলিং বিচাই কাম কৰিব আৰু মোক এটা বস্তু হাঁহি উঠে এতিয়া কি জানে কি যেতিয়া ইণ্ডিয়াত গভৰ্ণমেণ্টে নিজে ক'বলৈ আৰম্ভ কৰিব কি তোমালোকে আমুকটো কোম্পানী কৰা বুলি কৈ পেলাই সেই আমাৰ ভাবা আপুনি ক'ত থাকিব মোক এটা প্ৰাউড ফিল হয় কি যেতিয়া গোটেই কলেজত ইউনিভাৰ্চিটিত নেটৱৰ্ক ইণ্ডাষ্ট্ৰী আহি যাব হেল্ল' প্ৰেক্টিকেল বুজাবৰ কাৰণে কাৰোবাক লাগিব কাক মাতিব আপোনাৰ আমাৰ পাগলক মাতিব হেল্ল' আমুকজন পাগল শিৱসাগৰ কৰপতি আমুকজন তেজপুৰৰ কৰপতি আমুকজন ডিব্ৰুগড়ৰ কৰপতি হেল্ল' আহি পেলাই বুজাই থৈ যা হেল্ল' ভাল কামনে বেয়া কাম কওক ভাল কামনে বেয়া কাম কৰিব লাগে নাই কওক মই ইমানে ক'ব বিচাৰিছো আপোনাৰ কম সময়ৰ ভিতৰত কি এটাই কথা ক'ব বিচাৰিছো লাইফ শ্বৰ্ট আছে জীৱনটো বহুত সৰু আধাটো একে হ'ল আৰু আধাই বাকী আছে হেল্ল' মাত্ৰ নিজৰ জীৱনৰ 3টা পৰা 4টা বছৰ আজিৰ পৰা ভালকে আপুনি এই ব্যৱসায় দি দিয়ক বাকি গোটেই জীৱন আপুনি এনজয় কৰি থাকিব পাৰিব কৰিব লাগে এটা কামত আছে हिम्मत मत हारना दोस्तों अभी तुम्हें बहुत आगे जाना है जिन्होंने कहा था कि तुमसे ना हो पाएगा उनको एनटीसी सिटी से आईटी निकल के दिखाना है हेलो जी ओकर व्यक्तिये আপোনাক কৈছিলে কি তুমি নোৱাৰিবা আমি হেতু কৈ দেখাব কৰিব লাগে লাগে না লাগে কওক আজি এটা কথা বুঝক আজি মোৰ ঘৰ তেজপুৰ আজি বিজনেসটো কৰিব ভাল হলে বেয়া হল মোক ভাল মোৰ ইনকাম আহি আছে মোৰ লৰা পঢ়ি আছে ফ্যামিলি সেট আছে হেল্ল' যেতিয়া মন যায় ঘূৰি পাৰি আছো আজি যদি মই বেলেগ কাম কৰাহেঁতেন মোৰ অৱস্থা কি হ'লহেঁতেন ভালে হ'লহেঁতেন কিন্তু ইমান ভাল নহ'লহেঁতেন হেল্ল' গম পাইছে আপোনালোকে তো মই কি ক'ব বিচাৰিছো আই থেংকছ টু গড কি বিজনেসটো আপুনি পাইছে থ্যাংকস টু গড বিজনেসটো মই পাইছো হেল্ল' খালি এটাই কথা আছে কাম কৰিব লাগিব মই যোৱাবাৰো মিটিঙত কৈছিলো এটা কাহিনী কাহিনীটো কি জানে আপোনালোকে এখন গাঁৱত বানপানী আহিলে বানপানী আহা নাই সেই বানপানী আহোঁতে গোটেই গাঁৱৰ মানুহ গাঁও খালী কৰি দিলে সেই গাঁৱত এটা মন্দিৰ আছিলে মন্দিৰত এটা পূজাৰী আছিল সেই পূজাৰীটো ক'লে মই গাঁও খালী নকৰোঁ মোক যদি বচাবলগীয়া আছে ভগৱানে আহি বচাব লাগিব অলপ দেৰি যোৱাৰ পিছত বানপানী ইমানলৈকে আহিলে এজন ডক্টৰ আহিলে ডক্টৰে ক'লে বাবা গাঁও খালী হ'ল আপুনি বলক মই নাযাওঁ মোক ভগৱানে বচাব আহিব লাগিব অলপ দেৰি গ'ল ইমান পানী আহিলে এজন আৰ্মি মানুহ আহিলে আৰ্মিয়ে ক'লে বাবা বলক আমি নাও লৈ আহিছোঁ মই নাযাওঁ মোক কোনে বচাব আহিব ভগৱানে অলপ দেৰি পানী মান আহিলে
হেল্ল' কি হ'ল এজন আৰু এজন মানুহ আহিলে পুলিচ আহিলে পুলিচে বাবা বলক বানপানী বাঢ়ি গ'ল আপুনি ডুবি যাব মই নাযাওঁ কোন আহিব ভগৱান আহিল নেকি নাই হা বুঢ়া মৰি থাকিলে হেল্ল' বুঢ়া ক'ত গ'ল চিধা বুঢ়া ক'ত গ'ল কাৰণ বুজাই আছে গ'ল তাত ভগৱান বহি আছিলে আবেলি চাহ খাই ভগৱান তাত বহি আছিলে হেল্ল' ভগৱানক ক'লে প্ৰভু আপুনি বহুত বেয়া কিয় আপোনাক মই 40 years পূজা কৰিলো আপুনি বচাব নাহিলে ভগৱান ক'লে হে মূৰ্খ সেই পুলিচটো মই আছিলো সেই আৰ্মিটো মই আছিলো সেই নাৰ্ছটো মই আছিলো তই চিনি নাপালি তেনেকৈ যদি আপুনি টেনশ্যনত মৰি যায় কেতিয়াবা এইটো মৰিব লাগিব ক'ত যাব ওপৰত যাব কমপ্লেইন দিব ভগৱানক জীৱনটো দিলা খালি মাল নিদিলা পেকেটত হেল্ল' ক'ব নক'ব আপুনি হেল্ল' ভগৱানে কি জানে সেই মিটিং যে হৈছিলে উত্তম শইকীয়া যে আছিলে ৰিজু বৰঠাকুৰ যে আছিলে কৰোণা বাইদেউ যে আছিলে আপুনি যে বুজাইছিলে আৰু পাগল যে আহিছিলে স্পৰ্টৰ আছে সেইটো ময়ে আছিলো কোটি হোৱাৰ সুযোগ দিছিলো তো নহ'লে মোৰ গাত কি বলছে মই না হেল্ল' গম পাইছে তেনেকে সুযোগ আজি আপুনি পাইছে ঠিক আছে ইমানে কৈছো সুন্দৰ ব্যৱসায় ভাল ব্যৱসায় আৰু আমাৰ ব্যৱসায় কাৰ ব্যৱসায় আমাৰ ব্যৱসায় মাই ডিয়াৰ ফ্ৰেণ্ডছ মই ক'ব বিচাৰিছো যদি আজি আমি এজনে এজনক ছাপোৰ্ট নকৰোঁ কোনে কৰিব মোক কওক কোনোবাই কৰিবলগীয়া আছে নেকি মোক কওক I proudly ক'ব লাগিব কি আমি ৱৰ্ল্ডৰ ভিতৰত one and only country যাৰ জনসংখ্যা 142 crore আছে হেল্ল' ভাল কথা বেয়া কথা তালি মাৰি থাকে হেল্ল' কাৰণ কি আছে আজি ৱৰ্ল্ডত আজি গোটেই ৱৰ্ল্ডে কাক চাই আছে ইণ্ডিয়া কিয় চাই আছে কাৰণটো কি আমাৰ লগত ষ্ট্ৰং পাৱাৰ কি আছে 140 crore মানুহ আছে আৰু তাতে 3,70,00,000 মানুহ ক'ত আছে অসমত মানে 3 কোটি লিভাৰ ঘূৰি আছে 3 কোটি ডাবল কিডনি ঘূৰি আছে হেল্ল' 3 কোটি চকু ঘূৰি আছে মানে আমাৰ কোম্পানী গোটেইখিনি প্ৰডাক্ট খাব টিমত ৰেডি হৈ আছে হেল্ল' মানে আপুনি ভয় পাবলৈ ৰেডি হৈ আছে ফেক্টৰী কথা পায় যিকোনো বিজনেছ কৰিলে এটা কোম্পানীয়ে মাৰ্কেটিং চাই পেলাই কৰে কি আমুক জেগাৰ প্ৰডাক্ট কি চলিব চাই না চাই কওক এই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট যাক কোৱা যায় R&D সেইটো আমি নকৰোঁ কিন্তু হেল্ল' সদায় বিজনেছ কৰিলে ৰিচাৰ্চ কৰি কৰিব লাগে নাই কওক তাৰ মানে যেতিয়া মোক এটা সুধিলে নে মানে তাই কি ছাৰ আপোনাৰ কোম্পানী কেনেকৈ চলিব মই ক'লো যেতিয়ালৈকে মানৱ জাতি জীয়াই থাকিব তেতিয়ালৈকে আমাৰ কোম্পানী চলিয়ে থাকিব তাৰ এক্সাম্পল আছে হিমালয় কোম্পানী 97 years কিয় চলি আছে কাৰণ হিমালয় কোম্পানী যিবিলাক প্ৰডাক্ট বেচে মানুহ ইউজ কৰে ডাবৰ কোম্পানী প্ৰায় 80 years কিয় চলি আছে হেতি মানুহ লগা প্ৰডাক্টে বনাই আছে পতঞ্জলি 25 years কিয় চলি আছে কাৰণ হেতিও মানুহ লগা প্ৰডাক্টে বনাই আছে এটা মোক এটা কওক ডাবৰ কোম্পানীয়ে হিমালয় কোম্পানীয়ে পতঞ্জলি কোম্পানীয়ে যিবিলাক প্ৰডাক্ট বনাইছে সেইবিলাক প্ৰডাক্ট আমি খাই আছো না কওক আমি খালি প্ৰডাক্টে খাই আছো লাভ কি পাইছো নেকি যদি প্ৰডাক্ট খাই কোম্পানী চলি আছে তা আমাৰ বেছি চলিব কাৰণ আমাৰ কোম্পানী প্ৰডাক্টটো দিয়ে পইচাও দিয়ে হেল্ল' আমাৰ কোম্পানী প্ৰডাক্টটো দিয়ে পইচাও দিয়ে তো বেছিকে চলাৰ চান্স আছে নাই মোক আছে নাই মোক কওক কৰিব লাগে নাই কওক মানে ক'ব বিচাৰিছো আজি আমাৰ GTS হয় সেইকাৰণে এইখিনি মই ক'ব বিচাৰিলো নেক্সট আকৌ ভৱিষ্যত কিবা প্ৰগ্ৰাম থাকিলে আহিম আৰ্টিকলত লগ পামেই ঠিক আছে ইমানে কৈছো এই বিজনেছটো বহুত বেষ্ট বিজনেছ বহুত ভাল বিজনেছ মই এটা বস্তু মই আপুনি মাৰক নেমানক বিটমন চাওক চিনি পায় উত্তম চাওক চিনি পায় হেল্ল' সঞ্জয় চাওক চিনি পায় আপুনি ভাবিব পৰা নাই আহি থকা সময়ত অসমত কি হ'ব গৈ আছে মই ক'লে আপুনি বিলিভ নকৰিব মই আপোনাক ক'ব বিচাৰিছোঁ আহি থকা 5 বছৰৰ পিছত অসমত BMW মাৰ্চিডিজ চাইকেল কমন হৈ গ'ল মানিলে নেমানিব উপায় নাই আহি থকা 5 বছৰ ভিতৰত আমাৰ অসমত বহুত লিডাৰে মিটিঙত গ'লে হেলিকপ্টাৰত যাব বিচাৰে মই ভাবি আছিলোঁ আজি মই গাড়ী লৈ চলাই আহিছোঁ হে প্ৰভু যাতে এনেকৈ হওক 5 বছৰ পিছত যোৰহাট যাওঁতে
গাড়ীত যাব যোগে নহওক হেল্ল' চান্স আছে নাই কওক হা যদি টকা নোহোৱা ল'ৰাটোৱে প্ৰায় 2 কোটি 60 লাখ পাব পাৰে হেল্ল' আৰু জীৱনটো বাকী আছে নাই মোক কওক আছে নাই কওক So my dear friends, nothing is impossible. Everything is possible. Hello. खाली काम करिबो पारा जाए माने कम असफलता एक चुनौती है इसे स्वीकार करो क्या कमी रह गई देखो और सुधार करो जब तक ना सफल हो नींद चैन को त्यागो तुम जब तक ना सफल हो नींद चैन को त्यागो तुम संघर्ष का मैदान यूं छोड़ मत भागो तुम कुछ किए बिना ही जे कार नहीं होती कोशिश करने वालों कभी हार नहीं होती এবাৰ ৰাতি আজি হোৱাৰ আগত যদি কোনোবা মালু খাই মাল নাখাব হেল্ল' নাখাব এবাৰ ৰাতি হোৱাৰ আগত এবাৰ আধা ঘণ্টাৰ কাৰণে নিজক সময় দিয়ক আপোনাৰ জীৱনত কি ঘটিলে কি মেজাৰ বস্তু ঘটিলে লিখক আপুনি ভয় খাই যাব একো হোৱা নাই জীৱনত হেল্ল' আৰু কি লাগে লিখক পাৰিব আপোনাৰ জীৱনত বেলেন্স কি লাগে ছোৱালীৰ বিয়া ল'ৰাৰ বিয়া ছোৱালীৰ এডুকেশ্যন ল'ৰাৰ এডুকেশ্যন নিজৰ ফেমিলিৰ এটা ভাল লাইফ ফৰেন টুৰ ভাল ঘৰ ভাল যি আছে লিখক আপুনি ভয় খাই যাব আপুনি দেখিলে ভয় খাই যাব এমান দেখিলে নহয় সেই ফিগাৰটো আপোনাৰ হাৰ্ট এটাক আহি যাব হেল্ল' দেখি চাওক পাই হিমত যদি আছে এই বহুত মই এটা গম পালো দেই যিবিলাক মানুহে মাল খাই কিয় মাল খাই আজি গম পালো হেল্ল' লোড ল'বই নিবিচাৰে মাল খাই সেইকাৰণে খাই শুই থাকে কোনে ভাবিব খাই শুই থাকে হেল্ল' সেইকাৰণে খায় আৰু যিবিলাকৰ নিচা নাখায় ঘপককে তাৰ টেনশ্যনো বেছি খায় হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ এইটো ফেক কথা হয় গম পাইছোঁ মই কাৰণ এটাই কথা আছে যদি প্ৰব্লেমত পলাই প্ৰব্লেম শেষ হ'ব নেকি প্ৰব্লেমত ফেচ কৰিবলৈ শিকক হেল্ল' প্ৰব্লেম ফেচ কৰিব শিকিব লাগিব হেল্ল' আপোনাৰ ঘৰত অসুবিধা আছে তাক ফেচ কৰিব লাগিব কি কৰিব লাগিব ফেচ কৰিব লাগিব মাল খালে অসুবিধা শেষ নহয় হেল্ল' মই মিছা কৈছোঁ নেকি মই বেয়া নাপাব কোৱাৰ কাৰণে মই নাখায় ঠিক আছে এনিৱে এটা ক'ব বিচাৰিছোঁ আপুনি যোনটো কাম কৰি আছে কৰক কৰিব লাগিব আপোনাৰ কাম মেইন আপোনাৰ কৰ্ম কিন্তু তাৰ লগতে আজিৰ পৰা ইয়াক এড কৰি লওক আমাৰ লাইফষ্টাইলত হেল্ল' ইয়াক এড কৰি লওক ইয়াক আপুনি বেছি সময় দিব নালাগে যোনে পাৰ্ট টাইম কৰি আছে দিনত খালি 2 ঘণ্টা সময় দিয়ক এই 2 ঘণ্টা সময় আহি থকা 5 বছৰ আপোনাৰ লাইফ চেঞ্জ কৰিব পাৰে হেল্ল' কৰিব লাগে আশা ৰাখিছোঁ ইয়াত বহি থকা প্ৰত্যেকজন মানুহৰ উজ্জ্বল ভৱিষ্যত হওক প্ৰত্যেকৰ মনোকামনা পূৰা হওক হেল্ল' হ'ব লাগে আমাৰ হ'ব লাগে প্ৰত্যেক ঘৰত যি বিচাৰে সকলো পাওক ভাল স্বাস্থ্য থাকক এমাই বিজনেছ কৰক আমাৰ ব্যৱসায়ত MTC ITC হওক পৰৱৰ্তী হওক ইয়াতে গৈ বক্তব্য কৰিছোঁ 1 সেকেন্ড থ্যাঙ্কস টু অল লিডাৰ উইশ ইউ অল বেষ্ট অফ লাক জয় হিন্দ জয় মালাইকা।